আকৌ সুধি থকাটো আৰু চাব পাৰিম। ঠিক আছে। তো মই অকণ শ্বেয়াৰ কৰি লৈছোঁ। ডাইৰেক্টলি আমাৰ যোনটো অফিচিয়েল ৱেবছাইট আছে আমি তাৰ পৰাই চাব পাৰিম। milifestylemarketing.com যোনটো অফিচিয়েল ৱেবছাইট হয়। ইয়াতে আমাৰ প্ৰডাক্ট বুলি যোনখিনি আছে তো ইয়াতে আমি চাব পাৰোঁ। তো ইয়াতে আমাৰ বিভিন্ন ব্ৰেণ্ডখিনি আছে। তো এইটো ইয়াৰ লগতে মই আপোনালোকক আৰু এটা বস্তু দেখাম, যিহেতু সকলোখিনি আমাৰ এতিয়া ৰেজিষ্টাৰ্ড এছ'চিয়েট হয়। আমাৰ এটা অনলাইন ছিষ্টেম আছে যাৰ জৰিয়তে আমি ঘৰতে বস্তুখিনিও হোম ডেলিভাৰী ল'ব পাৰোঁ। আমি ক'লেও নোযোৱাকৈ আমি ঘৰতো সেইখিনি পাব পাৰিম। এইটো ৱেবছাইটটো হৈছে ইণ্ডিয়া শ্বপি। এইটো MI লাইফষ্টাইলৰ মেইন আমাৰ বিজনেছ পেজ হয়। ইয়াতে আমাৰ গোটেই প্ৰডাক্ট ইনফৰমেশ্যনখিনি আছেও, আৰু সেইখিনি শ্বপিং কৰিবৰ কাৰণে যেনেকৈ আমাৰ এমাজন ফ্লিপকাৰ্ট নিচিনা এপ আছে, তো সেইটো হৈছে আমাৰ ইণ্ডিয়া শ্বপি। তো ইণ্ডিয়া শ্বপিটো সেই গোটেই প্ৰডাক্টখিনি থাকে। খালি ইয়াত এটা ডিফাৰেঞ্চ আছে কি, আমি ইয়াতে লগ ইন কৰিলেহে আমাৰ সেই একাউণ্ট নাম্বাৰটো দি যোনটো ID নাম্বাৰ থাকে, সেই ID নাম্বাৰটোৰে আমি ইয়াতে চাব পাৰিম। আৰু যেনেকৈ মই ইয়াতে দেখিছোঁ, ইয়াতে অলৰেডি মাই একাউণ্ট খোলা, ইয়াতে বিভিন্ন ধৰণৰ ৰেজিষ্ট্ৰেশ্যনখিনি হৈ যোৱাৰ পিছত আপোনালোকে এইটো পাব। তো ইয়াতে আমি আৰু এটা ডিফাৰেঞ্চ হয় কি, ইয়াতে আমি প্ৰাইচবিলাকৰ একচুৱেল ৰেটটো গম পাওঁ। যোনটো আমাৰ MI লাইফষ্টাইলৰ মেইন ৱেবছাইট, তাতে আমাৰ যোনবিলাক প্ৰডাক্টৰ ৰেট নাথাকে, খালি গোটেই ডিটেইলছখিনি থাকে। ঠিক তেনেকৈ ইণ্ডিয়া শ্বপিত আমি যদি যাওঁ, ইয়াতে গোটেই একজেক্ট ৰেটখিনি আমি ইয়াতে দেখা পাম। তো আমাৰ ইয়াতে বিভিন্ন ব্ৰেণ্ডসমূহ আছে, যেনেকৈ হেল্থ কেয়াৰ আছে, পাৰ্চনেল কেয়াৰ আছে, এগ্ৰো কেয়াৰ আছে, হোম কেয়াৰ আছে, ফুড এণ্ড বিভাৰেজ আছে। তো এইকেইটাৰ ভিতৰতে আমি প্ৰথমে হেল্থ কেয়াৰখিনি চাই ল'ম ইয়াতে কি হয়। তো হেল্থ কেয়াৰ বুলি কওঁতেই এইখিনি বস্তু এনেকুৱা নহয় যে এইখিনি মেডিচিন, এইটো ভুলতো আমি সেইখিনি ভাবিব নালাগে, এইটো মেডিচিন নহয়, কিন্তু ই এটা আমাৰ ছাপ্লিমেণ্ট হয়, বা আমি আমাৰ যিবিলাক বেমাৰ আছে, এই বেমাৰবিলাক নহ'বৰ কাৰণে সুস্থ হৈ থাকোঁতে আমি আগতে ব্যৱহাৰ কৰিব পাৰোঁ, যোনখিনি নেকি এটা হেল্থ ছাপ্লিমেণ্ট হয়। নিউট্ৰত ফাৰ্মাচিউটিকেল বেনিফিট আছে ইয়াতে, নিউট্ৰিচন বেছো হয়, লগতে ফাৰ্মাচিউটিকেল প্ৰব্লেমবিলাকো আমাৰ চল্ভ হয়। মানে আমি বেমাৰ হ'লেও খাব পাৰোঁ, আৰু বেমাৰ নহ'বৰ কাৰণে আগতীয়াকৈ আমি ল'ব পাৰোঁ। কিন্তু এইখিনিতে মই এটা কথা কৈ লওঁ, এই গোটেই প্ৰডাক্টখিনি হৈছে এটা ৱেলনেছ ইন ছিগমেণ্টৰ ভিতৰত পৰে। ইলনেছ আৰু ৱেলনেছ এই দুটাৰ প্ৰধান পাৰ্থক্যটো হৈছে, ইলনেছ হ'ল যিখিনি নেকি বেমাৰ হৈ আছে আৰু ডক্তৰৰ গাইডেন্স দৰকাৰ, ডক্তৰৰ প্ৰেছক্ৰিপশ্যন দৰকাৰ হয়। তো আমি ইলনেছৰ লগত আমি কাম নকৰোঁ। আমাৰ এই ইণ্ডাষ্ট্ৰিটোৰ জৰিয়তে আমি যাম ৱেলনেছ, যিখিনি নেকি সুস্থ মানুহ। ইয়াতে আমাৰ তিনিটা কেটেগৰীৰ মানুহ থাকে। এটা হৈছে এই কেটেগৰীৰ মানুহ, যিখিনি নেকি বেডৰিয়েণ্ট হয়, বিচনাত পৰি আছে, সিহঁতক অতিকে ডক্তৰৰ প্ৰয়োজন হয়, যিখিনি হোম ছাৰ্ভিচকে আদি কৰি আনকি বিভিন্ন সময়ত হস্পিটেলাইজ হৈ থাকিব লগা হয়। তো সেই মানুহখিনিৰ কাৰণে আমাৰ প্ৰডাক্টখিনি টোটেলিয়ে নহয়। দ্বিতীয়তে আমাৰ ইয়াতে আছে যিখিনি কোৱা হয় লাইফষ্টাইল ডিজিজ। আজিৰ ডেটত বি কেটেগৰীত যিসকল পৰে, ইয়াতে লাইফষ্টাইল ডিজিজ আজি মেক্সিমাম মানুহ লাইফষ্টাইল ডিজিজ হৈ আছে। যেনেকৈ আমি চলি ফিৰি ঘূৰি আছোঁ, কিন্তু আমাৰ ভিতৰত এটা আমি বেমাৰ লৈ আছোঁ। তো সেই তেনেকুৱা ধৰণৰ বি কেটেগৰী মানুহখিনিৰ কাৰণে আমাৰ এই প্ৰডাক্টখিনি, যেনেকৈ ধৰি লওক আমি আজিৰ ডেটত যদি চোৱা যায়, মেক্সিমাম মানুহৰ গেষ্ট্ৰাইটিছৰ প্ৰব্লেম থাকে, বিভিন্ন ধৰণৰ হাই প্ৰেছাৰৰ প্ৰব্লেম থাকে, বা বিভিন্ন ধৰণৰ চুগাৰ, যোনটো ডায়েবেটিছ বুলি কওঁ। তো এই বেমাৰবিলাক, বহুতৰে থাইৰয়ড থাকে। তো এই বেমাৰবিলাক মানুহৰ শৰীৰত থাকে যদিও মানুহে ধুনীয়াকৈ চলা ফিৰা কৰি থাকে। সেইটো কাৰণে এই এনেকুৱা ধৰণৰ বেমাৰবিলাকক লাইফষ্টাইল ডিজিজ বুলি কোৱা হয়। তো আমাৰ এই প্ৰডাক্টসমূহে খুব সুন্দৰকৈ সেই লাইফষ্টাইল ডিজিজসমূহত কাম কৰে। তাৰ বাদেও চি কেটেগৰী, যিখিনি নেকি হৈছে আমাৰ একজেক্টলি সুস্থ মানুহ, আমি ভাবিছোঁ সুস্থ বুলি, কিন্তু হ'লেও কাৰোবাৰ নহয় কাৰোবাৰ কিবা প্ৰব্লেম হৈও থাকে। আমি সেইখিনি বিভিন্ন টেষ্ট কৰিলে গম পাওঁ, কিন্তু আমাৰ কাৰণে বি আৰু চি কেটেগৰী মানুহখিনিৰ কাৰণেহে এইখিনি। আৰু এইখিনি দেখুৱাৰ আগতে মই আৰু এটা কথা জনাই লওঁ, আজিৰ ডেটত আমি যিমানবিলাক ইণ্ডাষ্ট্ৰিত কাম কৰিছোঁ, যিমানবিলাক বিজনেছত আমি কানেক্টেড হৈ আছোঁ, গোটেই বিজনেছখিনিৰ ভিতৰত যদি চোৱা যায়, হেল্থ কেয়াৰ ইণ্ডাষ্ট্ৰিটো আজি ৱৰ্ল্ডৰ নাম্বাৰ 1 পজিশ্যনত আছে। আমি যিবিলাক ইণ্ডাষ্ট্ৰি আজি চকুৰ সন্মুখত এজ এ বিজনেছ হিচাপে দেখি আছোঁ, গতিকে আমি নিশ্চয় লাকি হ'ব লাগিব, কাৰণ আমাৰ হাতত এনেকুৱা এটা প্লেটফৰ্ম আছে, যোনটোৰ জৰিয়তে আমি সেই ৱৰ্ল্ডৰ নম্বৰ 1 ইণ্ডাষ্ট্ৰিটোৰ লগত কানেক্টেড হ'ব পাৰিছোঁ, যোনটো নেকি হেল্থ ইণ্ডাষ্ট্ৰি। আৰু এই ইণ্ডাষ্ট্ৰিটো মাৰ যোৱাৰ কোনো কথাই নহয়। মানুহ যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে মানুহৰ শৰীৰৰ অসুস্থতা থাকিব, তাত সেইখিনি বস্তু ব্যৱহাৰ হৈ থাকিব। গতিকে সেই হেল্থ ইণ্ডাষ্ট্ৰিটোৰ পাৱাৰ বহুত আছে। আৰু এই ইণ্ডাষ্ট্ৰিটোৰ জৰিয়তে অলৰেডি 6,300 কৰোৰ টাৰ্ণ অভাৰ, মানে যিখিনি অলৰেডি টেক্স হিচাপে
ভাৰত চৰকাৰক দিবলৈ ইণ্ডাষ্ট্ৰিটোৰ পৰা সক্ষম হৈছে। তো আহিব লগা দিনত আৰু এইখিনি হ'ব। তো আমাৰ ইয়াতে কি কি আছে মই সেইখিনি চমুকৈ অকণ দেখাব বিচাৰিছোঁ। তো মই ডাইৰেক্টলি ইণ্ডিয়া শ্বপি এপছটোৰ পৰা দেখাইছোঁ, য'ত নেকি আমি এটা দুটা প্ৰাইচ দেখোঁ। এটা হৈছে 360 যোনটো কাটি থোৱা আছে, সেইটো হৈছে MRP জেনেৰেল কাষ্টমাৰ কাৰণে, আৰু আমাৰ যিসকলৰ ৰেজিষ্ট্ৰেশ্যন আছে আমি সেইটো 299ত কিনিব পাৰোঁ। এইটোৰ নাম হৈছে NT-এলাৰ্জি। তো NT-এলাৰ্জি এইটো এটা এলাৰ্জিৰ যিবিলাক সমস্যা আছে। এলাৰ্জি সাধাৰণতে আমাৰ তিনিটা প্ৰকাৰৰ থাকে, যেনেকৈ আমি যদি কোৱা হয় বহুতৰে ফুড এলাৰ্জি থাকে, বা মাছ মাংস বা এনেকুৱা ধৰণৰ বিভিন্ন খাদ্য খালে এলাৰ্জি হয়। বহুতৰে ডাষ্ট এলাৰ্জি আছে, বিভিন্ন ধৰণৰ ধূলি মাকতি লাগিলে বহুতৰে এলাৰ্জি হয়। তাৰ লগতে বহুতৰ কিছুমান এনেকুৱা ছিজনেবল এলাৰ্জি হয়, যিখিনি নেকি ছিজন চেঞ্জ হ'লে কিছুমান এলাৰ্জি হয়। স্কিন এলাৰ্জি থাকে। তো এনেকুৱা ধৰণৰ বিভিন্ন এলাৰ্জিসমূহ হয়। ইয়াতে আমাৰ হাতে অলৰেডি 25 বছৰ পুৰণা এলাৰ্জিত ভুগি থকা ব্যক্তিও এতিয়া খুব সুন্দৰকৈ সুস্থ হৈ আছে। মই নিজেও আপোনালোকৰ আগত সাক্ষী আছোঁ, য'ত নেকি মই আগতে মাছ মাংস খোৱাৰ কাৰণে যদি কোৱা হয়, মই বিশেষকৈ নোম থকা মাংস যেনেকৈ পহু হওক বা মটন হওক, তো এইবিলাক মই খাব পৰা নাছিলোঁ। তো একজেক্টলি এইখিনি ব্যৱহাৰ মই প্ৰথম প্ৰডাক্টেই ব্যৱহাৰ কৰিছোঁ NT-এলাৰ্জি, যোনটোৰ জৰিয়তে আজি খুব সুন্দৰকৈ সেইবিলাক বস্তু মোক খালে কোনো ধৰণৰ অসুবিধা নহয়, মানে সেই এলাৰ্জিৰ প্ৰব্লেমটো নাইকিয়া হৈ গ'ল। গতিকে এইটো এটা সাংঘাতিক এলাৰ্জিৰ কাৰণে খুব ধুনীয়া এটা প্ৰডাক্ট হয়, যোনটো নেকি বহুত পুৰণা বেমাৰটো খুব সুন্দৰকৈ সুস্থ হ'ব পাৰে। লগতে বহুতৰে এনেকুৱা হয় দীঘলীয়া সময়ৰ কাৰণে এটা ডিঙিত কাহ এটা হৈ থাকে, খুচখুচকৈ এটা কাহ আহি থাকে। তো সেইটো এটা এলাৰ্জিৰ কাৰণে প্ৰব্লেম এটা হয়। তো তেনেকুৱা ধৰণৰ এইটো যদি আমি ব্যৱহাৰ কৰোঁ, খুব সোনকালেই সুস্থ হ'ব পাৰে। তো ইয়াক আমি খালী পেটত ল'ব লাগে, 2 চামুচকৈ আহাৰ খোৱাৰ আগত। তো আমাৰ ইয়াত মাত্ৰ 3টা এনেকুৱা ধৰণৰ প্ৰডাক্টেই আছে, যিকেইটা মাত্ৰ খালী পেটত, বাকী চব আমি আহাৰৰ পিছতেই খাব পাৰোঁ। ইয়াৰ নেক্সটলৈ আহিছোঁ মই, যোনটো হৈছে নেকি আয়ুষ ৱাছ। আয়ুষ ৱাছ বুলি ক'লে এইটো সাধাৰণতে আমাৰ ব্ৰংকিয়েল এজমেটিক্স বা এনেকুৱা ধৰণৰ আমাৰ বিভিন্ন হাওঁফাওঁজনিত যিবিলাক প্ৰব্লেম আছে সেইবিলাকৰ কাৰণে খুব এটা সুন্দৰ প্ৰডাক্ট হয়। এইটো দেখাত আমাৰ এটা জেলি টাইপৰ নিচিনা অকণমান হয়, ঠিক মানে লিকুইডো নহয় বা চলিডো নহয়, অলপমান জেলি টাইপ নিচিনা এইটো প্ৰডাক্ট হয়। তো ইয়াক আমি গৰম পানীৰ লগত যদি খাওঁ, তেতিয়াহ'লে হাওঁফাওঁজনিত যিবিলাক আমাৰ সমস্যা হৈ থাকে, কাৰোবাৰ উশাহ ল'বৰ অকণ অসুবিধা হৈ থাকে, বা কেতিয়াবা বয়স হৈ অহাৰ লগে লগে বহুতৰ কিছুমান হাঁফানিৰ প্ৰব্লেম হয়, তো এনেকুৱা ধৰণৰ, বা কম বয়সতো বহুতৰ এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক আহে। তো হাওঁফাওঁৰ লগত জড়িত যিমানখিনি প্ৰব্লেম হয় সেইখিনি দূৰ কৰিবৰ কাৰণে ইয়াক ব্যৱহাৰ কৰা যায়। এনেও যদি আমি ব্যৱহাৰ কৰোঁ, আমাৰ হাওঁফাওঁৰ যোনটো ৰেছপিৰেটৰী ছিষ্টেম সুস্থ হৈ থাকে, যাৰ ফলত আমাৰ বিভিন্ন ভাইৰেল বেমাৰবিলাক পতককৈ আমাক এফেক্টেড নকৰে। শুনি আছে আপোনালোকে? হয় হয় শুনি আছো। হয়, নেক্সট মই আহিছে। শুনি আছো দিয়ক, মই হেৰি হয় মিউট কৰি থৈছো, হয় হয়, ঠিক আছে। অ'কে। নেক্সট হৈছে আয়ুৰ্বেদ। এইটো আগতে নাছিল, এইটো ৰিচেণ্টলি নতুন আহিছে প্ৰডাক্টটো, যোনটো নেকি বাচ্চাবিলাকৰ কাৰণে, যোনটো 6 মান্থৰ পৰা 2 বছৰলৈকে শিশুৰ কাৰণে আমাৰ একো নাছিলে, কিন্তু এইটো এটা আয়ুৰ্বেদ বুলি এটা ড্ৰপ আছে, এইটো দিব পৰা যায়। শিশুৰ বিভিন্ন লিভাৰ সমস্যাকে ধৰি বিভিন্ন ধৰণৰ, যেনেকৈ আমি যোনটো এটা ড্ৰপ দিয়া হয়, তেনেকুৱা ধৰণৰ এটা ড্ৰপ, খালি আমি চামুচত লৈ ডাইৰেক্টলি মুখত দিলে সিহঁতক খুৱাব পাৰোঁ। কাৰণ শিশুৰ কাৰণে বিশেষ তেনেকুৱা ধৰণৰ একো হেৰি নাথাকে। তো শিশুৰ সেই খাদ্যৰ সময়ত সেই 2 বছৰলৈকে মাকৰ যিহেতু গাখীৰৰ পৰা গোটেইখিনি বস্তু পুষ্টি পাই থাকে, কিন্তু সেই পেটটো সুস্থ ৰাখিবৰ কাৰণে, গোটেই ডাইজেষ্টিভ ছিষ্টেমটো ভালে ৰাখিবৰ কাৰণে এইটো হৈছে আয়ুৰ্বেদ। বিল' 37 এইটো এটা আছে। সাধাৰণতে ইয়াক আমি নৰ্মেলি ভাইৰেল ফিভাৰসমূহৰ সময়তে খোৱা যায়। এইটো নামটো ৰাখিছে বিল' 37, মানে আমাৰ শৰীৰটোক এই 37 ডিগ্ৰীৰ তলতেই ৰাখিব। আমাৰ জ্বৰ হ'লে সাধাৰণতে কি হয়, আমাৰ বহুত উষ্ণতাটো বাঢ়ি যায়, হয় নহয়, যাৰ কাৰণে আমাৰ উত্তাপটো বাঢ়ে বা জ্বৰ ফিল হয়। কিন্তু ইয়াক আমি কি কৰিব লাগে, যেনেকৈ পেৰাচিটামল হওক বা এনেকুৱা ধৰণৰ বিভিন্ন জ্বৰ কমিবৰ কাৰণে আমি এণ্টিবায়'টিক পৰ্যন্ত লওঁ, আৰু এণ্টিবায়'টিকসমূহে আমাৰ শৰীৰটোক বিভিন্ন ধৰণৰ ক্ষতিহে কৰে। কিন্তু তাৰ পৰিৱৰ্তে আমি আয়ুৰ্বেদ হিচাপে যদি ব্যৱহাৰ কৰোঁ, ইয়াক আমি খুব সুন্দৰভাৱে ল'ব পাৰোঁ, আৰু এই আয়ুৰ্বেদৰ বস্তুখিনি যদি ব্যৱহাৰ কৰা যায়, কোনো ছাইড এফেক্ট নাই। তো ইয়াক আমি 4 দিন কণ্টিনিউৱাছ যদি এটা এটা ইয়াৰ কেপচুল ফৰ্মত আহে, সেইকেইটা ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে যিকোনো ধৰণৰ ভাইৰেল ফিভাৰ সোনকালে আমাৰ ইয়াতে নাইকিয়া হৈ যায়, আৰু সেই ধৰক কণ্টিনিউৱাছলি যিখনৰ খুব সোনকালে সঘনাই জ্বৰ চৰ্দি তেনেকুৱা ভাইৰেল ফিভাৰ এফেক্টেড হয়, সেইটো নহয়গৈ। নেক্সট আহিছে ইয়াৰ লগতে আমাৰ চেম্পি অইল।
এইটো এটা মাছাজ অইল হয়। মাস্কুলাৰ পেইনেই হওক বা ক'ৰবাত আমি হঠাৎ কিবা কাৰণত পৰিলোঁ, ক'ৰবাত দুখ পালোঁ, তো এনেকুৱা ধৰণৰ যিবিলাক পেইন আছে সেইবিলাকত আমি এইটো লগালে আমাৰ বিষবিলাক কম হয়। এইটো এটা খুব সুন্দৰ তেল হয়। ইয়াক আমি মাল্টিপাৰ্পজত ইউজ কৰিব পাৰোঁ। এনে ঠাণ্ডা দিনত ইয়াক আমি গাত ঘঁহিলেও ধুনীয়া হৈ থাকে স্কিনটো। তাৰ লগতে চুলিটো লগাব পাৰি। চুলিত মাছাজ কৰিলে বিভিন্ন চুলিৰ গুৰিসমূহ মজবুত হয়, লগতে উফি নাইকিয়া হয় আৰু ইয়াৰ চুলিৰ কালাৰটো ধুনীয়া হয়। তাৰ লগতে আছে কফনীল, এইটো এটা কফ চিৰাপ। এইটো 100% পিয়'ৰ আয়ুৰ্বেদৰ হয়। তো ইয়াক আমি বিভিন্ন ধৰণৰ ব্যক্তিক এতিয়া দিছোঁ বা বিভিন্ন ফাৰ্মাচীসমূহে এতিয়া বিচাৰি বিচাৰি লয়, কাৰণ এইটোৱে ইয়াত কোনো ধৰণৰ এলকহল নাই। লগতে ইয়াক যদি ব্যৱহাৰ কৰা যায়, আমি জেনেৰেলি ফাৰ্মাচীৰ পৰা যিখিনি কফ চিৰাপ আমি লওঁ সেইখিনি 2-3টা খোৱাৰ পিছতো যিবিলাক কাহ ভাল নহয়, ইয়াক মাত্ৰ আমি এটা লোৱাৰ পিছতে 2-3 দিনৰ পিছতে সি ভাল হৈ যায়। এইটোত আছে চাইক্লোভা। এইটো লেডিজসকলৰ এটা প্ৰডাক্ট হয়। চাইক্লোভা মানে নামটোতে আমি এইটো গম পাওঁ, এইটো চাইকেল আৰু অভেৰী, যোনটো দুইটা কম্বিনেশ্যনত চাইক্লোভা নাম দিয়া হৈছে। তো ইয়াত লেডিজসকলৰ বিভিন্ন মেন্স ৰিলেটেড প্ৰব্লেমকে ধৰি বিভিন্ন চাইকেল মিছমেটছকে আদি কৰি বিভিন্ন বাচ্চা নোহোৱালৈকে এনেকুৱা ধৰণৰ সমস্যাৰ পৰা হাত সাৰিবলৈ এইবিলাক দিয়া হয়। বিশেষকৈ আজিৰ ডেটত PCOD বা PCOS বুলি দুটা বেমাৰ খুব বেছিকে লেডিজ সকলৰ মানে খুব কম বয়সৰ পৰা হ'বলৈ দেখা পোৱা গৈছে। তো এইটোৰ মূল কাৰণটোৱে হৈছে জাংক ফুড বা বাহিৰৰ যিবিলাক আমি পেকেট আইটেম খোৱা যায়, তাৰ ফলতে আজিৰ ডেটত এই নৱপ্ৰজন্মৰ বিশেষকৈ বেছিকৈ এইটো দেখা যায়, PCOD বা PCOS। তো তাক ঠিক ৰাখিবৰ কাৰণে আমি ইয়াক আগতীয়াকৈ ব্যৱহাৰ কৰিব পাৰোঁ। এইটো সাধাৰণতে 12 বছৰ পিছৰ পৰা লেডিজ বা ছোৱালীবিলাকে ব্যৱহাৰ কৰিব পাৰে। ডেইলি ডিটক্স, এইটো অত্যন্তই প্ৰয়োজনীয় আমাৰ কাৰণে। ইয়াৰ নামটোতে আমি গম পাওঁ ডেইলি ডিটক্স, মানে আমাৰ ডেইলি যিবিলাক টক্সিন হয়, আমাৰ নিজৰ ঘৰটো, আমি থকা বাসস্থানটো খুব ধুনীয়াকৈ ৰাতিপুৱা উঠি ঝাৰু দি চাফা কৰি পেলাই আমি লওঁ, হয় নহয়? কিন্তু আমাৰ শৰীৰতো এনেকুৱা ডেইলি কিছুমান আৱৰ্জনা গোট খাই থাকে। হয়তো আমাৰ যিবিলাক আমি খাদ্য খাই আছোঁ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে, যিবিলাক কেমিকেলযুক্ত আহাৰৰ ফলত আমাৰ শৰীৰতো তেনেকুৱা ধৰণৰ বিভিন্ন টক্সিনবিলাক জমা হয়। আৰু সেই টক্সিনবিলাক বাহিৰ কৰাৰ কাৰণে আমাৰ বিশেষ তেনেকুৱা ব্যৱস্থা নাথাকে। খালি আমি ফ্ৰেছ হওঁতে যিখিনি টক্সিন বাহিৰ হয় সেইখিনি, কিন্তু আমাৰ শৰীৰত তেনেকুৱা ধৰণৰ অজস্ৰ টক্সিন জমা হৈ হৈ আমাৰ সেই ডাঙৰ ডাঙৰ প্ৰব্লেমবিলাক সৃষ্টি কৰে। তো ইয়াক দূৰ কৰিবৰ কাৰণে এটা আছে ডেইলি ডিটক্স। তো ডেইলি ডিটক্স আমি ইয়াক যদি ডেইলি ব্যৱহাৰ কৰি থাকোঁ, আমাৰ তেনেকুৱা ধৰণৰ যিবিলাক বেয়া আমাৰ অপ্ৰয়োজনীয় যিবিলাক টক্সিন আছে সেইবিলাক শৰীৰটো খুব সুন্দৰকৈ উলিয়াই লৈ যায়। ফিলিং আইৰণ আৰু কেপচুল আৰু চিৰাপ, এই দুইটা মই দেখাই দিছোঁ একেলগে। এইটো নামটোতে হৈছে ফিলিং, যোনটো FEA চাইণ্টিফিক ভাষাত ইয়াক বুজোৱা হয় চাইন্সত, যোনটো নেকি হিমগ্ল'বিন বা যোনটো আমাৰ শৰীৰত তেজৰ যোনটো পৰিমাণ সেইটো কিমান আছে নাই এইটো জানিবৰ কাৰণে আমি এটা যেনে হিমগ্ল'বিন লেভেলটো চাওঁ। তো হিমগ্ল'বিন লেভেলটো আমাৰ সঠিক ৰূপত যদি নাথাকে, বিশেষকৈ লেডিছসকলৰ যদি 11ৰ পৰা ওপৰত থাকে তেতিয়াহ'লে ভাল, আৰু জেন্টছসকলৰ অকণ বেছি 12-13 থাকিলে ভাল হয়। তো তেনেধৰণৰ ক্ষেত্ৰত যদি আমাৰ শৰীৰত বহুতো তেজৰ পৰিমাণটো প্ৰব্লেম হৈ থাকে, কমি থাকে, তেতিয়াহ'লে বিভিন্ন ধৰণৰ ডাঙৰ সমস্যাবিলাক সৃষ্টি হয়। আৰু বিশেষকৈ ইয়াক যদি আমি এবাৰ চাৰ্ভ কৰোঁ, মানে এটা ইয়াৰ যোনটো কেপচুলৰ টেমা 60টা কেপচুল থাকে, আৰু যোনটো লিকুইড ফৰ্ম আছে ইয়াত 200 ml থাকে। তো ইয়াক যদি আমি এবাৰ এবাৰ এমাহত ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে 1 ইউনিটলৈকে ব্লাড ইয়াতে বাঢ়ি যায়। আৰু লগতে যোনটো কেপচুল ফৰ্মত আছে, কেপচুল ফৰ্মটোত আইৰণ ইয়াতে সংযুক্ত আছে। তাৰ কাৰণে ইয়াক বিশেষকৈ মহিলাসকলে ইয়াক বেছি ব্যৱহাৰ কৰাৰ প্ৰয়োজন, কাৰণ মহিলাসকলৰ মান্থলি চাইকেলত বহুতো এনেকুৱা ধৰণৰ ব্লাডৰ ক্ষতি হয়, যাৰ ফলত আমি এইখিনি ফুলফিল কৰাৰ প্ৰয়োজন আহে। ইয়াৰ লগতে আছে ফুল এণ্ড ইজি, এইটো আমাৰ বল মুভমেণ্টৰ কাৰণে। এইটো ৰাতিপুৱা যদি ফ্ৰেছ হোৱাটো ভাল নহয়, তেতিয়াহ'লে আমাৰ শৰীৰত বিভিন্ন টক্সিনছবিলাক থাকি যায়, যাৰ ফলত গৈ গৈ সময়ত বিভিন্ন ডাঙৰ প্ৰব্লেমবিলাক হয়গৈ, পাইলছৰ দৰে প্ৰব্লেমলৈকে হ'বলৈ হয়গৈ পিছত। তো সেই আমাৰ যদি মৰ্ণিং যোনটো আমি ফ্ৰেছ হওঁ, তো সেইটো যদি ভালকৈ নহয়, তেতিয়াহ'লে সেইখিনি বিভিন্ন প্ৰব্লেম হোৱাৰ ফলতে ডাঙৰ সমস্যা হয়। তো সেইখিনিৰ পৰা দূৰ কৰিবৰ কাৰণে আমাৰ এটা ফুল এণ্ড ইজি বুলি এটা খুব ধুনীয়া চেচেটত আহে, এইটো এটা পাউডাৰ হয়। ইয়াক আমি ৰাতি শোৱাৰ আগত পানীৰ লগত মিক্স কৰি এজ এ ড্ৰিংক হিচাপে খাই পেলাই শুই যাব লাগে, তেতিয়া নেক্সট দিনা ৰাতিপুৱা আমাৰ মৰ্ণিং ফ্ৰেছটো খুব ধুনীয়াকৈ হয়। হাৰ্বেল এণ্টাচিড, এইটো এটা চুইং টেবলেট হয়, আমি চুপি চুপি খাব পাৰোঁ।
ইয়াক বিশেষকৈ বেছিকৈ যিবিলাকৰ গেছ এচিডিটি হৈ থাকে তেখেতসকলক দিয়া হয়। তেখেতসকলে যদি এইটো ৰাতিপুৱা উঠি খুব ধুনীয়াকৈ চুপি চুপি খাই থাকে বা ভাত খোৱা আহাৰৰ পিছতো যদি খায়, তেতিয়াহ'লে ইনষ্টেণ্টলি সেই গেছৰ প্ৰব্লেমটো নাইকিয়া হয়। ইমিউনো থ্ৰী, এইটো নামটোতে আমি গম পাওঁ ইয়াক আমাৰ শৰীৰৰ ইমিউন চিষ্টেমটো খুব ধুনীয়াকৈ আমাৰ বঢ়াই দিয়ে। নামটোতে সেইকাৰণে কোৱা হৈছে। যেনেকৈ আমি ত্ৰিফলা ব্যৱহাৰ কৰোঁ, কিন্তু ইয়াতে এটা বস্তু আছে কিন্তু যোনটো নেকি ট্ৰিচুৰেশ্যন চিষ্টেম, মানে ইয়াক তিনিবাৰকে বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াৰে ইয়াক পৰিশোধন কৰা হয়, যোনটো নেকি এতিয়ালৈকে আমাৰ ইয়াতে বেলেগ কোনো ছিষ্টেমত এতিয়ালৈকে পোৱা নাই। তো এই ইমিউনি থ্ৰী যোনটো কেপচুল আছে, এইটো আমাৰ শৰীৰৰ বিভিন্ন অৰ্গেনছবিলাকক পাৱাৰফুল কৰি ৰাখে, লগতে আমাক বাহিৰা বিভিন্ন ধৰণৰ ভাইৰেল বেমাৰবিলাকে যদি পটককৈ এটেক কৰিব নোৱাৰে, তাৰ কাৰণে আমাৰ ইমিউন চিষ্টেমটো ষ্ট্ৰং কৰে। তো ইয়াক আমি বিশেষকৈ পেটৰ বিভিন্ন সমস্যাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। বিভিন্ন বেছিকৈ ক্ৰনিক গেছ যদি কাৰোবাৰ হৈ থাকে, তেতিয়াহ'লেও ইয়াক ব্যৱহাৰ কৰিব পাৰে, খুব ধুনীয়া ফল পায়। লিভ এগেইন, এইটোতো আমাৰ অত্যন্ত প্ৰয়োজনীয়। মই যোনদিনাখনৰ পৰা এই ছিষ্টেমটোৰ লগত কানেক্টেড হৈছোঁ, আমাৰ ঘৰত প্ৰত্যেক দিনাখনেই এইটো মই ব্যৱহাৰ কৰোঁ। এইটোৰ নামটোতে কোৱা হয় লিভ এগেইন, মানে লিভাৰটোক পুনৰ জীয়াই দিয়া। তো আমাৰ লিভাৰটো এনেকুৱা এটা অংগ, যোনটো অংগ নেকি এই অৰ্গেনটোক আমি যদি কেতিয়াবা বেয়াও হয় অকণমান, তাক ৰিপেয়াৰ হোৱাৰ চান্স থাকে। আৰু এই অৰ্গেনটো ইমানেই এক্টিভ হৈ থাকে, ই আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যিখিনি খাদ্য শৰীৰৰ ভিতৰলৈ যায়, গোটেইখিনি এজ এ ছেফগাৰ্ড হিচাপে ই দৰ্জাৰ মুখত ৰখি পেলাই কোনটো বস্তু ভাল বেয়া তাক নিশ্চিত কৰিহে আমাৰ শৰীৰৰ ভিতৰত যাবলৈ দিয়ে। কিন্তু যিখিনি বস্তু বেয়া সেইখিনি ডিটক্সিফাই কৰাৰ কাৰণে সি দিন ৰাত কামত লাগি থাকে, যাৰ ফলত আমাৰ বয়স হৈ অহাৰ লগে লগে লিভাৰৰ বিভিন্ন প্ৰব্লেম হয়। আৰু তাতোতকৈ ডাঙৰ কথা, আজি বজাৰত ইমানেই কেমিকেলযুক্ত বস্তু আছে, আপুনি হাইজেনিক বা বিভিন্ন ধৰণৰ জেনুইন বস্তু, আমি অৰ্গেনিক বস্তু পোৱাটো খুবেই কঠিন হৈ গৈছে। গতিকে আমি যিকোনো প্ৰকাৰে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে এনি টাইম কেমিকেলযুক্ত আহাৰ আমি শৰীৰৰ ভিতৰত পঠিয়াই আছোঁ, আৰু যাৰ ফলত আমাৰ সেই লিভাৰটোৱে সেই বস্তুখিনি টক্সিনবিলাক ৰিফাইন কৰোঁতে কৰোঁতে অৱশ হৈ বিভিন্ন সময়ত বিভিন্ন প্ৰব্লেমবিলাক আহে। ছায়েন্সত এনেকেই কোৱা হয়, আমাৰ লিভাৰটো যদি সুস্থ থাকে, তেতিয়াহ'লে আমি প্ৰায় 500টামান বেমাৰৰ পৰা ৰক্ষা পাব পাৰোঁ, কেৱল লিভাৰটো যদি সুস্থ থাকে। গতিকে লিভাৰটোক আমি কেতিয়াও তেনেধৰণে হেৰি নকৰোঁ। কিন্তু এনেও চবেই কয় যে আমি যদি বছৰত কণ্টিনিউৱাছ 3 মাহ আমি লিভাৰটোৰ কাৰণে অলপমান হ'লেও ইয়াৰ মানে বস্তুখিনিৰ ওপৰত বেছ কেয়াৰ লওঁ, তেতিয়াহ'লে আমি বাকী বছৰটোৰ বিভিন্ন ধৰণৰ সমস্যাখিনি নহয়। গতিকে এইটো ইয়াৰ এটা লিভাৰ, প্ৰাইচটো কিমান? এইটো অনলি 247 হয় এইটো MRP, কিন্তু ইয়াক আমি ৰেজিষ্ট্ৰেশ্যন থাকিলে 193তে পাওঁ। আৰু কিমান যোনটো টেবলেট থাকে? এইটো লিকুইড ন, 200 ml? হয়, এইটো লিকুইড আছে, ইয়াৰ ছেম কেপচুল ফৰ্মো আছে। কেপচুল ফৰ্ম কেইটাত কিমান দাম? কিমান? এইটো দেখাইছোঁ 30টা ইয়াৰ টেবলেট? অ, এইটো 60টাকে থাকে আমাৰ। অ'কে, গতিকে এইটো ইমান ধুনীয়া বস্তু। ইয়াক আৰু চবতকৈ ডাঙৰ কথা, আমি ইয়াক ব্যৱহাৰ কৰি থাকিলে যদি বিভিন্ন ধৰণৰ পেটৰ প্ৰব্লেম হৈ থাকে বা কনষ্টিপেশ্যনৰ প্ৰব্লেম থাকে, তো সেইবিলাকো ধুনীয়াকৈ নাইকিয়া হয়। এইটো আছে তাৰ কেপচুল ফৰ্মত, 775 আমি ইয়াতে কিনিব পাওঁ। এনে MRP আছে 928। ইয়াতে 60টা কেপচুল থাকে। এইটো 1 মাহ যাব, আৰু যোনটো লিকুইড চিৰাপ এইটো মাত্ৰ 10 দিন যায়, যিহেতু 200 ml থাকে। এজনে যদি খায় 10 দিন যাব, তো এনেকুৱা 3টা লাগিব। আৰু যদি কেপচুল লয়, তেতিয়াহ'লে এটা ল'লেই হয়। তো এইটো আমি 60 কেপচুল ডেইলি 2টাকৈ খালে 1 মাহ যাব, আৰু যদি ডেইলি এটাকৈ খাওঁ তেতিয়াহ'লে 2 মাহ যায়। আৰু চবতকৈ ডাঙৰ কথা, ইয়াতে যোনটো লিভ এগেইন কেপচুল আছে, লিভ এগেইন কেপচুলটোৱে একজেক্টলি আমাৰ যোনটো ফেটি লিভাৰ, আজিৰ ডেটত এইটো মেক্সিমাম মানুহৰ হয়, হয়তো আমি যদি এতিয়া টেষ্ট কৰোঁ আমাৰো গ্ৰেড 2 বা এনেকুৱা ধৰণৰ ফেটি লিভাৰ পাব। তাৰ কাৰণ কি, যিবিলাক আমি খাই আছোঁ সেইখিনি মেক্সিমাম আমাৰ টক্সিনজনিত বস্তু, কেমিকেলজনিত বস্তু আমাৰ লিভাৰটো ফেটি কৰে। আৰু সেইখিনিৰ পৰা হাত সাৰি থাকিবৰ কাৰণে আমি এই লিভেগিন কেপচুলটো খাব পাৰোঁ, যোনটো হেপাটাইটিছ বি পৰ্যন্তই কিউৰ কৰিব পাৰে, লগতে লিভাৰৰ আমাৰ 3rd ষ্টেজলৈকে ই পুনৰ ৰিপেয়াৰ কৰি আগৰ অৱস্থাত ঘূৰাই নিব পৰা সক্ষমতা আছে। কিন্তু যদি 4th ষ্টেজত গুচি যায়, চিৰচিছ হৈ যায়, তেতিয়াহ'লে ইয়াক আৰু পৰা নাযাব, যোনটো পিছত কেঞ্চাৰাইজ হৈ যায়। গতিকে তাৰ আগতে আপোনাৰ সুস্থ থাকিবৰ কাৰণে
আমি এইটো এনেও প্ৰত্যেকেই ব্যৱহাৰ কৰা প্ৰয়োজন আছে, যাতে আমি যিখিনি খাদ্য খাইছোঁ সেইখিনিৰ দ্বাৰা আমাৰ লিভাৰটোক কোনো ধৰণৰ ডেমেজ নহয়, তাক সুস্থ ৰখাৰ কাৰণে আমি এইটো ব্যৱহাৰ কৰিব পাৰোঁ। মেন চাপ্লিমেণ্ট এইটো এটা পুৰুষসকলৰ কাৰণে বিভিন্ন হেৰিখিনিত গমেই পাব। তাৰ লগতে আছে মাল্টিগাৰ্ড ব্লাড পিউৰিফাই। এইটো এনেকুৱা এটা বস্তু যোনটো নেকি আমি মেক্সিমাম ইয়াৰ প্ৰডাক্টখিনিৰ লগত ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ। মাল্টিগাৰ্ড ব্লাড পিউৰিফাই এইখিনি আমাৰ এনেকুৱা ধৰণৰ প্ৰডাক্ট হয়, ইয়াক আমাৰ যোনটো তেজ, যোনটো ব্লাড আছে সেই ব্লাডটোত হোৱাইট ব্লাড চেল এটা আছে, ৰেড ব্লাড চেল এটা আছে, তো সেই গোটেই ব্লাড চেলবিলাক সুস্থ কৰি ৰাখিবৰ কাৰণে ইয়াক আমাৰ ব্লাড পিউৰিফাইটো ব্যৱহাৰ কৰা হয়। তো ব্লাডটো যদি সুস্থ থাকে তেতিয়া আমাৰ বডিৰ বিভিন্ন অৰ্গেনবিলাক খুব সুন্দৰভাৱে নিয়াৰিকৈ কাম কৰিব পাৰে, যাৰ ফলত ইয়াক আমি ব্যৱহাৰ কৰিব পাৰোঁ। নেটছিয়াম এইটো আছে কেলছিয়ামৰ টেবলেট হয়, এইটো কেপলেট বুলি কোৱা হৈছে। কেপলেট এইটো কাৰণে কৈ ইয়াতে লিখা আছে 60 কেপলেট। কেপলেট মানে কি, ইয়াক দেখাত আমাৰ কেপচুলৰ দৰে লাগে, কিন্তু খাওঁতে আকৌ ই টেবলেটৰ দৰে, মানে ই আমাক যেতিয়া খাওঁ এইটো টেবলেটেই হয়, কিন্তু দেখাত অকণমান ডাঙৰ হয়, যাক আমি কেপচুলৰ নিচিনা দেখে। আজি মাৰ্কেটত আমি যিমানবিলাক কেলছিয়াম পাওঁ সেইবিলাক গোটেইবিলাকেই নন ভেজ। আমাৰ ইয়াতে এজন ফাৰ্মাচিষ্ট অহা নাই, আহিব বাৰু, তেখেত আহিলে আপোনালোকে শুনিব। তো যোনবিলাক কেলছিয়ামৰ আমি টেবলেট মাৰ্কেটত পাই আছোঁ ফাৰ্মাচীৰ পৰা, গোটেইবিলাকে বিভিন্ন ধৰণৰ জন্তুৰ ফেটছবিলাকৰ পৰা বনোৱা, বা বিভিন্ন ধৰণৰখিনি গম পাব আপোনালোকে যদি চাৰ্চ কৰে। তো কেলছিয়ামৰ টেবলেট ক'ৰ পৰা বনাই বুলি ক'লে হাৰ্ডিৰ কিছুমান বস্তুৰ পৰা বনোৱা হয়। গতিকে আপোনালোক যদি কোনোবা ইয়াতে পিয়'ৰ ভেজিটেৰিয়ান আছে আৰু যদি আপোনালোকে মাৰ্কেটৰ পৰা কেলছিয়ামৰ টেবলেট খাইছে, মানে টোটেলি আপুনি গম পাওক কি খাইছে। মই এইটো কাকো হেৰি কৰিব যোৱা নাই, কিন্তু ৰিয়েল ফেক্ট হয় সেইটো। কিন্তু কেলছিয়াম আমাৰ ইয়াতে যোনটো নেটছিয়াম বুলি আছে, তো নেটছিয়ামটো হৈছে পিয়'ৰ ভেজিটেৰিয়ান হিচাপত বনোৱা হৈছে। তো ইয়াক পিয়'ৰ গাখীৰৰ পৰা এইখিনি বস্তু বনোৱা হয়। ইয়াত কোনো ধৰণৰ এনিমেলছ, বিভিন্ন ধৰণৰ যিখিনি নেচাৰেলি বা নৰ্মেলি যিখিনি পোৱা যায় সেইবিলাক বস্তু দি বনোৱা নহয়। আৰু এই কেলছিয়ামটো কিয় দৰকাৰ? আজি আমি দেখিছোঁ যে যেতিয়া আমাৰ মাজত যিসকল আছে, তো মেক্সিমাম আজি আমি 45 এণ্ড এবভত ইয়াতে আপোনালোক বহি আছে। তো যেতিয়া সময় হৈ আহে ন, তো আমাৰ বিভিন্ন ধৰণৰ বেমাৰবিলাক হ'বলৈ আহে, বিশেষকৈ আঁঠুৰ বিষ, গাঁঠিৰ বিষ, বা এনেকুৱা ধৰণৰ জইণ্ট পেইনবিলাক হ'বলৈ আহে। তো সেইখিনিত আমাৰ কেলছিয়ামে খুব এটা সুন্দৰ ভূমিকা পালন কৰে, যাতে আমাৰ বনটো মজবুত ৰাখে। তো বনটো মজবুত ৰাখিবৰ কাৰণে ইয়াক আমি আগতীয়াকৈ ব্যৱহাৰ কৰি থাকিব পাৰোঁ, যাতে সময়ত গৈ পেলাই আমাৰ তেনেকুৱা ধৰণৰ লাখুটি লৈ বেকা হৈ পেলাই আমি খোজকাঢ়িব লগা নহয়। তাৰ কাৰণে আমি নেটছিয়াম যোনটো আছে ব্যৱহাৰ কৰিব পাৰোঁ। তো ইয়াৰ পিছতে আছে নাৰ্ভ এনাৰ্জি। এইটো এটা সাংঘাতিক মিৰাকল প্ৰডাক্ট বুলি মই কওঁ। আজি আমাৰ প্ৰত্যেকৰে ইয়াক প্ৰয়োজন হয়। আপোনাৰ যদি এনেকুৱা ফিল কিছুমান হৈছে, মই যিখিনি চিমটম কৈ আছোঁ, তেতিয়াহ'লে আপোনাকো এইকেইটা বস্তুৰ প্ৰয়োজন। আপুনি যদি এতিয়া কিবা কাম কৰি থাকোঁতে খুব সোনকালে আপুনি পাহৰা যেন অনুভৱ হৈছে, অলপ দূৰ খোজকাঢ়ি যোৱাৰ পিছত আপোনাৰ যদি বিষ যেন অনুভৱ হৈছে, আপোনাৰ যদি কেতিয়াবা হাত ভৰিবিলাক অলপ ৰাতিপুৱা উঠাৰ পিছতে এনেকুৱা জইণ্টবিলাকত পেইন নিচিনা অনুভৱ হয়, তো এনেকুৱা ধৰণৰ পেইনবিলাক সাধাৰণতে আমাৰ কি হৈছে ইয়াতে, এই আমাৰ যিবিলাক নাৰ্ভাছ ছিষ্টেম আছে, আমাৰ একদম ব্ৰেইনৰ পৰা ভৰিৰলৈকে এটা কমপ্লিট নাৰ্ভাছ ছিষ্টেম চলি আছে। আৰু সেই নাৰ্ভাছ ছিষ্টেমটো এক্টিভ ৰাখিবলৈ আমাৰ শৰীৰত অজস্ৰ নাৰ্ভেৰে কানেক্টেড হৈ আছে। আৰু সেই নাৰ্ভবিলাকৰ প্ৰতি আমি কোনো ধৰণৰ কেতিয়াও তাক কেয়াৰ নলওঁ, যাৰ ফলত কি হয়, আমি লাহে 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 বয়স হৈ অহাৰ লগে লগে আমি বেকা হৈ লাখুটিলৈ থৰক বৰককৈ খোজকাঢ়িবলৈ লওঁ। এতিয়া এনেকুৱা এটা পজিশ্যন আহি যায় সময়ত গৈ পেলাই, যে আমি ক'ৰবাত ধৰি ধৰি খোজকাঢ়িব লগা হয়, হাত ভৰিবিলাক কঁপিবলৈ লয় লাহে লাহে। হয়তো আপোনালোকে বহুত দেখিছে যে অলপমান 60+ বা 70+ বয়স হোৱাৰ লগে লগে লাহে লাহে হাতবিলাক কঁপে, তাৰপিছত হাত ভৰি কঁপে, তাৰপিছত খোজকাঢ়িবলৈ অসুবিধা হৈ যায়। তো এইবিলাক কিহৰ কাৰণে হয়? সেই নাৰ্ভাছ ছিষ্টেমটো, নাৰ্ভবিলাক কমজুৰি হৈ আহি যায়। আৰু সেইখিনিক ৰিয়েক্টিভ কৰিবলৈ এলোপেথি ছিষ্টেমত এতিয়ালৈকে কোনো বস্তু উলিওৱা নাই, কিন্তু মেনেজমেণ্টক থেংকছ দিব লাগিব। তো ইয়াক আমি আগতীয়াকৈ এইখিনি বস্তু পাইছোঁ, যে ইয়াতে কথা এটা সুধো মই, হয়, যিটো নাৰ্ভৰ চিষ্টেমটো অৰ্থৰাইটিছ যিটো বেমাৰ, সেইটোকে কয় ন নাৰ্ভৰ? ইয়াতে বিভিন্ন ভাগখিনি আছে। অৰ্থৰাইটিছ হৈ গ'ল আপোনাৰ হাড়ৰ লগত দুইটা কম্বাইন হয়, যেনেকৈ আমি ইয়াৰ আগতে নেটছিয়ামটোৰ কথা ক'লোঁ। তো সেই হাড়ৰ যদি প্ৰব্লেমৰ কাৰণে আপোনাৰ হয়, এইটো হয় কি, আমাৰ ইয়াতে কাৰ্টিলেজ বুলি এটা বস্তু থাকে। প্ৰথম আমাৰ বিষটো হয় কিয়? আমি কিবা মেচিন এটা যেতিয়া আমি হেৰি কৰোঁ, মেচিনটো আমি
হুইলবিলাক মানে যিবিলাক আমাৰ চকুৰিবিলাক ঘূৰিবৰ কাৰণে ইঞ্জিন এটাৰ ভিতৰত আমাৰ মবিল দিয়া হয়, যাতে ইটোৰ লগত সিটো ঘঁহনি নহয়, স্মুথলি চলে। ঠিক তেনেকে আমাৰ শৰীৰৰ বিভিন্ন এই মুভমেণ্টবিলাক, জইণ্টবিলাকে হওক, বিভিন্ন ধৰণৰ আঙুলিৰ জইনে হওক, যোনবিলাক জইন আছে, তো তাত সেই হাড়ে হাড়ে ঘঁহনি নাখাবৰ কাৰণে কাৰ্টিলেজ নামৰ এটা পদাৰ্থ থাকে, যোনটো এটা লিকুইড জেল টাইপৰ। আৰু সেই লুব্ৰিকেট কাৰ্টিলেজটো টাইপৰ ন? হয়, লুব্ৰিকেণ্ট লুব্ৰিকেট। টাইপৰ। তো এইটো আপোনালোকে হয়তো পৰিয়ালত বা কাৰোবাৰ চিনাকি মানুহ কেতিয়াবা কোৱা শুনিছে যে তেখেতে গৈ পেলাই আঁঠুত বেজি লৈ আহিছে, শুনিছে কেতিয়াবা? শুনিছো শুনিছো। হয়। তো সেই যে আঁঠুত যে বেজি দিয়ে মানে কি, আঁঠুৰ ঘিলাৰ ভিতৰত সেই কাৰ্টিলেজটো ইনজেক্ট কৰে, আৰু সেইটো বেছি নহয়, অতি 6 মাহ বা 8 মাহৰ পিছত পুনৰ আকৌ সি পেইন আহিবলৈ ধৰে। তো সেইবিলাক কিয় হয়? সেই যেতিয়া অৰ্থৰাইটিছ হয় বুলি তাৰমানে কয় মানুহে। সেই বস্তুটোৱে হ'ল আপোনাৰ অৰ্থৰাইটিছ ন, যিটো হয় হয় নাৰ্ভৰ হাৰ্ডিৰ মাজত যিটো হয় হয় লুব্ৰিকেট যিটো শুকাই যায়, গতিকে সেই তাৰপিছত শুকাই যিটো যোৱাৰ ফলত আমাৰ কি হয়, আমাৰ হাড়বিলাকৰ এটা নেচাৰেল মানে চিষ্টেম আছে, কি সিহঁতে সদায় বাঢ়ি থাকিব বিচাৰে। এজন মানুহক যদি এনি টাইম তেনেকে ভাঁজ কৰি পেলাই বহাই থৈ দিয়া যায়, তো 3 মাহৰ পিছত তেখেতে সেই ভাঁজটো চিধা কৰিব নোৱাৰিব, কাৰণ কি হয়, আৰু হাড়বিলাক বাঢ়ি যায়, নাৰ্ভৰ বৃদ্ধি হৈ যায়। চিষ্টেম বুলি ক'লে কোনটো বুজায়? মোক অলপ ক্লিয়াৰ কৰি, তো নাৰ্ভৰ বুলি ক'লে একজেক্ট কোনটো বুজায়? আমাৰ চাওক, আমাৰ যিবিলাক জইণ্ট থাকিব ন, সেই জইণ্টবিলাক মুভমেণ্ট কৰিবলৈ আমাৰ তাতে কিছুমান নাৰ্ভ থাকে। মই একদম যদি আপুনি বুজিবলৈ সুবিধা, মই বুজাব বিচাৰিছোঁ, যেনেকে জেচিবি দেখিছে আপুনি? দেখিছো মাটি দেখিছো। মাটি যে খানে উম জেচিবিৰ উম যোনখন উম আমাৰ সন্মুখৰ যোনটো আমি এনেকে হাতীৰ শুৰ নিচিনা দেখো, যোনখনে নেকি কিবা কিবি খান্দে, হেৰি কৰে, তো সেইখন মুভমেণ্ট কৰিবলৈ চাইডত দুডাল পাইপ থাকে, দেখিছে? দেখিছো। তো সেই পাইপ কেইডালত কি থাকে? হাইড্ৰলিক লিকুইড এটা ভৰোৱা থাকে। সেই হাইড্ৰলিক লিকুইডটো গৈ পেলাই সিহঁতৰ সেই সন্মুখৰ মুভমেণ্টটো এনেকে ঘূৰোৱা বা নমোৱা, উঠাটো বা মুভমেণ্ট কৰা, এই গোটেইবিলাক মুভমেণ্ট কি কৰে, সেই পাইপডালেৰে লিকুইডবিলাক যিমান জোৰেৰে যাব আহিব, সেইটোৰ ওপৰত কণ্ট্ৰল কৰি আউটপুট ইনপুট সেই দুটাই নিৰ্ভৰ কৰে। তো আমাৰ সেই যে হাৰ্ডি বা জইণ্টবিলাক জাষ্ট লাগি থাকে, আৰু সেই জইণ্টবিলাকৰ পিছৰ অংশটো মুভমেণ্ট কৰিবলৈ আমাৰ তাতে কিছুমান নাৰ্ভ ইফালৰ পৰা সিফালে কানেক্টেড হৈ থাকে। তো কেতিয়াবা আপোনালোকে যদি চিকেন কাটোতে দেখিছে, কিছুমান বগা বগা ৰছীৰ দৰে কিছুমান ওলাই থাকে, দেখিছে? দেখিছো। এতিয়া যে নাৰ্ভৰ বেমাৰ বুলি ক'লে একজেক্ট কোনবোৰ হয়? তো আৰ্থৰাইটিছ নাৰ্ভ বুজি পালো নাৰ্ভ এতিয়া। হয় হয়, নাৰ্ভৰ বেমাৰ তাৰ লগত অৰ্থৰাইটিছ, এই দুইটা ইণ্টাৰ কানেক্টেড হৈ থাকে। কাৰণ কিয়, অ', আমাৰ যেতিয়া বয়স হৈ আহে, তেতিয়াহ'লে আমাৰ সেই কাৰ্টিলেজটোও শুকাই আহে, আৰু সেই সম অনুপাতে আমাৰ সেই নাৰ্ভবিলাক লাহে লাহে উইক হৈ আহে। গতিকে আমি ইয়াতে যোন তিনিওটা একেলগে দেখুওৱা হৈছে, ইয়াতে নৌবেনা কেপচুল বুলিও এটা আছে। তো এই নৌবেনা কেপচুলটোৱে আমাক সেই কাৰ্টিলেজটো উৎপন্ন কৰাত সহায় কৰে। নাৰ্ভ এনাৰ্জিটো আমাৰ সেই যিবিলাক পেশী আছে, যিবিলাক নাৰ্ভ আছে, সেইখিনি খুব সুন্দৰকৈ সি পুনৰ ৰিএক্টিভেট কৰে। আৰু নেটছিয়ামটোৱে কি কৰিব, আমাক সেই পুনৰ হাড়ৰ ভিতৰত থকা আমাৰ সেই কেলছিয়ামটোৰ পৰিমাণ পুনৰ বৃদ্ধি কৰিব, যাৰ ফলত যৌথভাৱে কাম কৰি পেলাই গোটেই আপোনাৰ পেইন ৰিলিফৰ কাৰণে যোনটো বস্তু হয়, ভাল কৰে। আজি আমি পেইন ৰিলিফৰ কাৰণে কি কৰিছোঁ? এটা পেইন কিলাৰ খাই দিছোঁ, হয় নে নহয়? পেইন কিলাৰটোৱে কৰে কি? ইনষ্টেণ্টলি আমি যে বিষটো ভাল পাই যাওঁ, মানে কি হয়, বেমাৰটো ভাল হৈ যায় জানো? নেক্সট দিনাখনটো আকৌ নাজানো। হয়। উম, তো পেইন কিলাৰ বিলাকে কি কয়, এই মাজৰ যোনটো আমি দেখালো নাৰ্ভৰ কামটো, সেই যে যোনকেইডাল নাৰ্ভত আপোনাৰ পেইনটো ৰিলিফ মানে প্ৰব্লেমটো হৈ আছে, সেই নাৰ্ভকেইডাল টোটেলি ডিএক্টিভেট কৰি দিয়ে। আমাৰ নাৰ্ভে কি কৰে, সেই ছিগনেলবিলাক ব্ৰেইনলৈ লৈ যায়, যে কোনটো আপোনাৰ অৰ্গেনত, কোনটো জেগাত, শৰীৰৰ কোনখিনি চেলত আপোনাৰ সেই প্ৰব্লেমটো বেছি বৃদ্ধি পাই আছে, যোনখন জেগাত আপোনাৰ বিষাই আছে। তো সেইখিনিয়ে কি কৰিব, আপোনাৰ ধৰি লওক পটককৈ আপুনি পাকঘৰত কাম কৰি থাকোঁতে আপোনাৰ চোকা কটাৰীখনে আঙুলিটো কাটি গ'ল, তো কটাৰ লগে লগেতো বিষাই থাকে, হয় নহয়? কিন্তু আমি তাতে কি কৰোঁ, পেইন কিলাৰ এটা খাই দিয়াৰ লগত আমি বিষটো অনুভৱ নকৰোঁ। কিন্তু সেই কাটা জেগাটো কি বিষ হোৱা নাই বুলি কওঁতে ভাল হৈ গৈছে জানো? ভালটো হোৱা নাই। সেইটোৱে কি কৰে, সেই জেগাৰ পৰা যোৱা নাৰ্ভখিনিৰ কানেকশ্যনখিনি ডিএক্টিভেট হৈ যায়, যাৰ ফলত আমি আমাৰ বেমাৰটো ভাল হ'ল বুলি ভাবোঁ। কিন্তু এলোপেথি চিষ্টেমতহে সেইটো। আয়ুৰ্বেদে কি কৰে, বেমাৰটো কিহৰ কাৰণে হৈছে, তাৰ গুৰিত গৈ পেলাই সেইটো বস্তু কমপ্লিটলি ভাল কৰিবলৈ চায়। গতিকে তিনিওটাৰ বিষয়ে অকণমান ডিটেইলছত আমি কৈ দিছোঁ, আৰু তিনিওটা আমাৰ প্ৰত্যেককে আগতীয়াকৈ যদি ব্যৱহাৰ কৰি থাকে, আপোনালোকৰ তেনেধৰণৰ সমস্যাবিলাকেই নহয়। তাৰ লগতে আছে নৌবেনা জেল। এইটো মুভ ভলিনী আমি যেনেকৈ ব্যৱহাৰ কৰোঁ, এইটো এটা পেইন ৰিলিফ বাম হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ, ক'ৰবাত দুখ পালে সানি দিলে
মালিচ কৰাৰ প্ৰয়োজন নাই, জাষ্ট লগাই থলেই হ'ল, এই ধুনীয়াকে কাম কৰে। ফাইট ষ্ট্ৰেছ, আজিৰ ডেটত মেক্সিমাম মানুহৰ টেনচন ডিপ্ৰেশ্যন এইবিলাক হৈ আছে। তো ই আমাৰ কি কয়, বিভিন্ন ধৰণৰ হৰমনেলখিনি যোনখিনি হৰমন আছে সেই হৰমনখিনি আমাৰ বেলেঞ্চত আনে। পাইলচিচি এইটো আমাৰ এটা টেবলেট হয়, এইটো এটা অইনমেণ্ট মানে ক্ৰীম আছে। পাইলছৰ আজিৰ ডেটত মেক্সিমাম মানুহৰ গেষ্ট্ৰাইটিছৰ প্ৰব্লেম হৈ বিশেষকৈ খাদ্যাভ্যাসৰ কাৰণে এইটো বহুত বেছি দিনলৈকে যেতিয়া কনষ্টিপেশ্যনৰ প্ৰব্লেম গেছৰ প্ৰব্লেম থাকে, শেষৰ ফলটোৱেই হৈছে পাইলছ হয়গৈ। গতিকে আগতীয়াকৈ আমি তেনেধৰণৰ প্ৰব্লেমবিলাক যদি কণ্ট্ৰল কৰিব পাৰোঁ তেতিয়াহ'লে আগতেই ই ভাল হয়। আৰু যদি হৈ যায় তাৰ কাৰণে আমাৰ ইয়াতে পাইলছ টেবলেট আছে, এইখিনি আমি খাব লাগে, ই শৰীৰৰ ভিতৰৰ পৰা এইখিনি ভাল কৰিব। এইটো এটা পাইলচিচি ক্ৰীম আছে, ইয়াক যেতিয়া অকণমান বেছি হৈ যায়, বহুতৰে মাংসটো বাহিৰত ওলাই আহে, তেতিয়া আমি তাত ইয়াক মলমটো লগাব লাগে। প্ৰাইভি ৱাছ, এইটো লেডিছসকলৰ হাইজিন এটা প্ৰডাক্ট হয়, য'ত নেকি ভি ৱাছ দৰে আমি প্ৰডাক্টটো ইউজ কৰোঁ। ঠিক তেনেকৈ এইটো আমাৰ প্ৰাইভি ৱাছ বুলি আছে। প্ৰ'নাচিকা, এইটো আমাৰ নেচেল স্প্ৰে, বিশেষকৈ বহুতৰে যেনেকৈ মাইগ্ৰেইনৰ প্ৰব্লেম থাকে, বহুতৰে চাইনাছৰ প্ৰব্লেম থাকে, নাকৰ ভিতৰত মাংস বাঢ়ি যায়। তো এনেকুৱা ধৰণৰ বিভিন্ন সমস্যাবিলাক হয়। তো সেইখিনিৰ কাৰণে এক প্ৰ'নাচিকা আমি যদি নেচেল স্প্ৰেটো কৰোঁ, খুব ধুনীয়াকৈ আমাৰ সেইখিনি ভাল হৈ যায়। আনকি আমাৰ তেনেকুৱালৈকে ৰিপৰ্ট আহিছে, আমি নিজ চকুৰে সেইখিনি পাইছোঁ, নাকৰ ভিতৰত থকা মাংস অলৰেডি 3 মাহৰ পিছত নিজে খহি ওলাই আহিছে। প্ৰ'বায়'টিক, এইটো এটা আমাৰ নামটো হয়তো আমি প্ৰ'বায়'টিক বহুতে শুনি আহি আছোঁ। এই প্ৰ'বায়'টিকটো হয় কি? তো প্ৰ'বায়'টিকটো আছে আমাৰ শৰীৰত পেটৰ ভিতৰত প্ৰায় 2 কেজি বেক্টেৰিয়া থাকে। আমি জানোনে বাৰু আগতে? তো সেই বেক্টেৰিয়াবিলাকে কি কৰে, তাৰ ভিতৰত কিছুমান প্ৰ'বায়'টিকটো ভাল গুড থাকে। বেক্টেৰিয়া নেকি? হয়নে? হয়, প্ৰ'বায়'টিকটো হ'ল গুড বেক্টেৰিয়া। গুড কিন্তু বেক্টেৰিয়া। গুড আৰু বেড দুইটাই থাকে। যেতিয়াই নেকি আমাৰ বেড বেক্টেৰিয়াৰ পৰিমাণ বাঢ়ি যায়, তেতিয়া পেটৰ বিভিন্ন সমস্যাবিলাক হয়। আৰু সেইখিনি আমি ভাল কৰিবৰ কাৰণে আমি প্ৰ'বায়'টিকটো হৈছে এটা গুড বেক্টেৰিয়াৰ খাদ্য। প্ৰ'বায়'টিক সাধাৰণতে আমি ক'ত পাওঁ? জেনেৰেলি বহুতে কয় দৈত পায়, তো পানী দিয়া ভাত খালেও আমি প্ৰ'বায়'টিক পাওঁ, হয়নে? ঠিক তেনেকৈ এই প্ৰ'বায়'টিকটো ইয়াতে আমাৰ 30টা কেপচুল থাকে, প্ৰ'বায়'টিক G+ বুলি কোৱা হয়। তো ইয়াক আমি আহাৰৰ সৈতে গ্ৰহণ কৰিব লাগে। এইটো এনেকুৱা এটা টেবলেট পাইছোঁ, যোনটো নেকি আহাৰৰ না আগত খাব লাগে না পিছত, আহাৰৰ লগত। আমি যেতিয়া আহাৰ খাই আছোঁ, ঠিক 50% খোৱা হোৱাৰ পিছত আমি ইয়াৰ এটা টেবলেট খাব লাগে, কেপচুল ল'ব লাগে, খাই দিব লাগে, পুনৰ আমি আহাৰ খাব লাগে। মানে এইখিনি আহাৰৰ সৈতে গৈ আমাৰ সেই বেক্টেৰিয়াৰ লগত যিখিনি বেড বেক্টেৰিয়া থাকিব, সিহঁতৰ কাৰণে ই মৰাৰ কাম কৰিব, সেইখিনিক বেয়া বেক্টেৰিয়াখিনিক মাৰিব, আৰু ভাল বেক্টেৰিয়াখিনিক ই খাদ্য দি পুনৰ তাৰ পৰা বেনিফিট কৰিব। প্ৰ'টিন পাউডাৰ, এইটো সাংঘাতিক এটা প্ৰ'টিন পাউডাৰ হয়, ইয়াক পি প্ৰ'টিন বুলি কোৱা হয় সাধাৰণতে। বিভিন্ন ধৰণৰ মটৰ মাহৰ পৰা ইয়াক বনোৱা হৈছে। প্ৰ'টিনৰ ক্ষেত্ৰতো যদি কোৱা হয়, আমি মাৰ্কেটত যদি চাওঁ, চব প্ৰ'টিনবিলাকেই নন ভেজ প্ৰ'টিন। আৰু এইটো একমাত্ৰ ভেজ প্ৰ'টিন য'ত নেকি আমাৰ এতিয়া বিভিন্ন জেগাত হাই ডিমাণ্ড হয়। ইয়াৰ দাম যেনেকুৱা বেছি, ইয়াক বেছিকৈ ইয়াৰ চেলিঙো আছে। ইমান সাংঘাতিক হয়, ইয়াক আমি যদি কওঁ মাহৰ গুড়াৰ নিচিনা হয়, যিহেতু বিভিন্ন মাহৰ পৰা এইটো বনোৱা হয়। ইয়াৰ কোনো টেষ্ট নাই, ইয়াক আমি দালিত দিও খাব পাৰোঁ, চব্জিত দিও খাব পাৰোঁ, ভাতৰ লগত লৈও খাব পাৰোঁ, বিভিন্ন ধৰণৰ ব্ৰেকফাষ্টৰ লগত যিকোনো বস্তুৰ লগত মিহলাই ইয়াক আমি খাব পাৰোঁ। আমাৰ শৰীৰত প্ৰ'টিনটো যদি সঠিক ৰূপত নাথাকে, তেতিয়াহ'লেও আমাৰ সুষম আহাৰৰ যোনটো বস্তু প্ৰয়োজন, আমাৰ গোটেই বস্তুখিনিৰ ভিতৰত প্ৰ'টিনটো যদি পোৱা নাযায়, আমাৰ শৰীৰটো সেই অনুসাৰে পৰিচালন কৰিব নোৱাৰে। প্ৰ'টিনৰ অভাৱ হোৱাৰ লগে লগে মানুহৰ বিভিন্ন প্ৰব্লেমবিলাক হয়, বিশেষকৈ ডাঙৰ ডাঙৰ আনকি কেঞ্চাৰাইজ পৰ্যন্ত সেই প্ৰব্লেমবিলাক প্ৰ'টিনৰ অভাৱতেই আমাৰ শৰীৰৰ কিছুমান চেলছত গৈ পেলাই কাম কৰিব নোৱাৰাৰ ফলত হয়গৈ। থাই হেল্থ, যোনটো নেকি আজিৰ ডেটত এটা লাইফষ্টাইল ডিজিজ মেক্সিমাম মানুহৰ হ'বলৈ লৈছে, থাইৰইড। থাইৰইডৰ এনেকুৱা এটা আছে যোনটো নেকি হাইপাৰ আৰু হাইপ্ৰ', এই দুটা প্ৰকাৰে থাকে। এটা মানুহ বহুত শকত হৈ যায়, এটাত মানুহ বহুত ক্ষীণাই যায়। কিন্তু তাক কণ্ট্ৰল কৰাৰ কাৰণে যদি আমি এলোপেথি চিষ্টেমত চাওঁ, তাৰ একমাত্ৰ এটাই উপায়, আপুনি যেতিয়ালৈকে নমৰে তেতিয়ালৈকে মেডিচিন খাই থাকক, হয়নে নাই? কিন্তু ইয়াতে আমাৰ এনেকুৱা এটা ক্লিনিকেল টেষ্টেড ৰিপৰ্টেড খুব সুন্দৰভাৱে আমিও সেইখিনি নিজে প্ৰমাণিত পাইছোঁ। মাত্ৰ 120 দিন যদি ইয়াক ব্যৱহাৰ কৰে, মানে 4 মাহ যদি ব্যৱহাৰ কৰা যায় কণ্টিনিউৱাছ, তেতিয়াহ'লে আপুনি সেই থাইৰইডৰ কাৰণে খাই থকা জীৱনভৰ মেডিচিন একেবাৰে এৰি দিব পাৰে। ইমান সুন্দৰ। ইয়াৰ পিছতে আছে ইউৰোপ্লাছ লিকুইড আৰু কেপচুল, এই দুটা ফৰ্মত আছে। এইটো আচলতে টেবলেট হয়, কেপচুল নহয়।
ই আমাৰ কিডনীজনিত যিমানবিলাক প্ৰব্লেম থাকে গোটেইবিলাক সুন্দৰভাৱে সুস্থ কৰে। এতিয়া গৰমৰ দিনত বিশেষকৈ বহুতৰে পেচাব জ্বলা পোৰা হয়, তাৰ লগতে বিভিন্ন কিডনী ষ্ট'ন থকা বিভিন্ন প্ৰব্লেমবিলাক আহে। তো ইয়াক আমি 12 mm পাথৰলৈকে আমাৰ পৰাই এইখিনি বস্তু ব্যৱহাৰ কৰি কেইবাজনেও এতিয়ালৈকে সুফল পাইছে। আৰু কিডনী ষ্টনৰ ক্ষেত্ৰত এটা কথা কোৱা হয়, যদি ইয়াক এবাৰ আপুনি অপাৰেশ্যন কৰিছে তেতিয়াহ'লে নেক্সট 6 to 8 monthsৰ ভিতৰত পুনৰ আপোনাৰ সেই কিডনীত ষ্টন হ'বলৈ আৰম্ভ কৰে। কিন্তু আমাৰ এইকেইটা যদি ব্যৱহাৰ কৰে, ই আপুনি লাইফ টাইমৰ কাৰণে দ্বিতীয়বাৰ আপোনাৰ সেই কিডনীত ষ্টনটো নহয়। ইমান সুন্দৰ ইয়াতে আমি দেখা পাওঁ। ইয়াৰ পিছতে আছে ৱেল হাৰ্ট। এইটো এটা সাংঘাতিক প্ৰডাক্ট, যোনটো নেকি আজিলৈকে আমি হয়তো হাৰ্টটোক সুস্থ ৰখাৰ কাৰণে কেতিয়াও নাভাবোৱে। আমি তেতিয়াহে দেখা পাওঁ যেতিয়া নেকি হাৰ্ট এটেক হয় বা বিভিন্ন ধৰণৰ ইকো যেতিয়া আমি কৰিব দিয়ে ডক্টৰে, তেতিয়া গম পাওঁ যে আপোনাৰ 60% ব্লক, 80% ব্লক, 90% ব্লক। আমি তেতিয়াহে আমি হাৰ্টটোক কিবা এটা কৰিবলৈ লওঁ। কিন্তু এবাৰ ভাবক, আমি মাৰ গৰ্ভত থকাৰ পৰাই আমাৰ সেই হাৰ্টটোৱে তেতিয়াৰ পৰাই পাম্পিং কৰিবলৈ ষ্টাৰ্ট যি কৰিছে আজিলৈকে কৰি আছে। আৰু সেই পাম্পিং কৰি থাকোঁতে থাকোঁতে যদি কেতিয়াবা সি ষ্টপ হৈ যাব লগা হয়, সেইদিনাই হয়তো আমাৰ শেষ দিন থাকিব, হয়নে? আপুনি এবাৰ ভাবকচোন, হাতটো যেতিয়া আপুনি এনেকে মুভমেণ্ট কৰি থাকে, আপুনি কিমান সময়লৈ এনেকে এনেকে হাতটো মুভমেণ্ট কৰি থাকিব পাৰিব? এবাৰ চাওক, 2 মিনিট, 3 মিনিট, 4 মিনিট, 5 মিনিট, হয়নে? কিন্তু আমি হয়তো এসময়ত গৈ পেলাই আমি এনেকে হাতটো আৰু এনেকে কৰিবলৈ নোৱাৰা হৈ যাম, কাৰণ আমাৰ গোটেই মাংস পেশীবিলাক বা যিবিলাক নাৰ্ভ আছে আমাৰো বিষাই যাব। কিন্তু কণ্টিনিউৱাছ আমাৰ হাৰ্টটোৱে সেই তেনেকেই পাম্পিং কৰি থকা নাই জানো? আজি ইমান বছৰ বছৰ, আপোনাৰ যিমান বয়স হৈছে সিমান বছৰতকৈও বেছি বছৰ সি পাম্পিং কৰিয়ে আছে। গতিকে সেই হাৰ্টটোৰ কাৰণে আমি কি কেয়াৰ লৈছোঁ? তো আজিৰ ডেটত মেক্সিমাম মানুহৰ এই হাৰ্ট এটেক, প্ৰেছাৰ ষ্ট্ৰক এইবিলাকৰ প্ৰব্লেম বহুত মানুহৰে হৈ আছে। কিন্তু ইয়াক যদি আগতীয়াকৈ আপুনি ব্যৱহাৰ কৰি থাকিব পাৰে, তেতিয়াহ'লে আপোনাৰ সেই হাৰ্টটো ষ্ট্ৰং হ'ব, হাৰ্টৰ মাংসপেশীবিলাক ষ্ট্ৰং হ'ব, যাৰ ফলত আপোনাৰ সেই ডাঙৰ সমস্যাটো নাহে। এই হাৰ্টৰ যোনটো প্ৰব্লেম হয়, এই প্ৰব্লেমটোত কোনো ধৰণৰ চান্সেই নাপায়, কোনো সময় নাপায়। বেলেগ বেমাৰ হ'লে আপুনি অকণমান সময় পায়, কিন্তু ইয়াক যেতিয়া ই ধৰা দিয়ে তেতিয়া মানুহৰ ওচৰত সময় নাথাকে। গতিকে ইয়াক আমি এটা যি ছিষ্টেমটোৰ কাৰণে আমি পাইছোঁ, থেংকছ দিব লাগিব, কাৰণ আমি আগতীয়াকৈ গম পাওঁ যে ইয়াক আমি আমাৰ হাৰ্টটোকো সুস্থ কৰি ৰখাৰ কাৰণে এটা এনেকুৱা ধৰণৰ প্ৰডাক্ট আছে। কিন্তু এলোপেথিকত এতিয়ালৈকে সেই ছিষ্টেমবিলাক নাই। ওমেন কম্পেনিয়ন, এইটো এটা মহিলাসকলৰ কাৰণে খুব এটা সুন্দৰ প্ৰডাক্ট, যোনটো নামেই কোৱা হৈছে ওমেন কম্পেনিয়ন, মহিলাৰ সখী। বিভিন্ন ধৰণৰ মেন্স ৰিলেটেড প্ৰব্লেমকে আদি কৰি হোৱাইট ডিচাৰ্জৰ পৰা ধৰি বিভিন্ন ধৰণৰ মান্থলি চাইকেল মিছমেটচ হোৱা, কাৰোবাৰ দিন বাঢ়া, কাৰোবাৰ কমা, বা বিভিন্ন ধৰণৰ ফ্ল' কম বেছি হোৱাকে ধৰি বিভিন্ন সমস্যাবিলাক, এইবিলাক প্ৰব্লেমখিনি 100% চল্ভ হয়। এইটোতো আমি এনেকৈ কওঁ, যদি ভাল নহয় আমি মানি গেৰেণ্টি আমি ক'ব পাৰোঁ। যদি আপোনাৰ প্ৰব্লেম ঠিক নহয় আমি পইচা উভতাই ল'ম। ইমান সাংঘাতিক ডিমাণ্ডেবল প্ৰডাক্ট হয়। আৰু আজিৰ ডেটত বহু ফাৰ্মাচী ইয়াক বিচাৰি বিচাৰি লৈ আছে। ব'ন হিলিং, এইটো এটা কটা চিঙা জ্বলা পোৰা এইবিলাকৰ কাৰণে এইটো এটা মলম হয়। এইটো সাধাৰণতে আমি প্ৰত্যেক ঘৰ মানুহতে ৰখাৰ প্ৰয়োজন। ঘপককৈ কেতিয়াবা আমি যদি কাম কৰি থাকোঁতে কাটিলে, বা কিটচেনত কাম কৰি থাকোঁতে যদি গৰম কেৰাহী লাগি গ'ল, তো আমি লগতে ইনষ্টেণ্টলি যদি ইয়াক গৈ পেলাই আমি লগাই দিওঁ, তেতিয়াহ'লে আপোনাৰ সেই গৰম কেৰাহী বা হেৰি লগা জেগাটো ধূপেই নুঠিব। আৰু কেতিয়াবা কাটিলে যদি আপুনি লগতে জাষ্ট খালি আপোনাৰ ড্ৰয়াৰ পৰা উলিয়াই অনা যিকণ সময়, সিমানখিনি সময়ৰ ভিতৰত যদি লগাব পাৰে, আপোনাৰ ইনষ্টেণ্টলি লগতে সি তেজ নাইকিয়া কৰি বন্ধ কৰি, যিমান ডাঙৰ কাটাই নহওক। ইমান প্ৰমাণিত বস্তু। তুলসী দৰৱ, এইটোতো চবেই গমেই পাইছে, এইটো ইমিউনিটি ছিষ্টেম হিচাপে কাম কৰে। আজিৰ ডেটত মেক্সিমাম ব্ৰেণ্ডবিলাকে তুলসী দৰৱ ওলাবলৈ লৈছে, কিন্তু ইয়াতে সাংঘাতিক ধৰণৰ ইমিউন ছিষ্টেমটো ইয়াত কানেক্টেড কৰা হৈছে। 9E5, এইটো এটা প্ৰিমিয়াম হেল্থ ড্ৰিংক বুলি কোৱা হৈছে। ইয়াক আমি কি কৰে সোধাতকৈ ইয়াক আমি কি নকৰে সেইখিনিহে ক'ব পাৰোঁ। ই আজি পৃথিৱীৰ 10টা প্ৰিমিয়াম হেল্থ ড্ৰিংকৰ ভিতৰত স্থান পাবলৈ সক্ষম হৈছে, আৰু আমেৰিকাৰ ব্ৰঞ্চিক লেবৰেটৰীৰ দ্বাৰা চাৰ্টিফাইড হ'বলৈ সক্ষম হৈছে, য'ত নেকি 9 লাখ অৰেক ভেলু আছে। আপোনালোকে ৰিচেণ্টলি চাগে দেখিছিলে, এটা প্ৰডাক্টে সিহঁতে 1 লাখ অৰেক ভেলু থকাৰ পিছত বহুত হাল চাল মচাই দিছে, সাংঘাতিক ধৰণে হাল্লা কৰি আছে যে আমাৰ 1 লাখ অৰেক ভেলু আছে। কিন্তু সেই সময়তে অলৰেডি বহুতে ইয়াক কমেণ্টো কৰি আছে, সেই ভিডিঅ'টো আপোনালোকে যদি পাইছে চাব পাৰে, যে MI লাইফষ্টাইলৰ 9E5ৰ যোনটো আছে, সেইটো 9 লাখ অৰেক ভেলু অলৰেডি 13 বছৰ আগৰ পৰা মানুহে পাই আছে। এই অৰেক ভেলুটো হয় কি আচলতে? অৰেক মানে হৈছে অক্সিজেন ৰেডিকেল
এবজৰ্বেঞ্চ কেপাচিটি, মানে আমাৰ শৰীৰটোৱে যিবিলাক আমাৰ অক্সিজেন লয় তাৰ পৰা যিখিনি আমাৰ ৰেডিকেল, ফ্ৰী ৰেডিকেল বুলি ক'লে হয়তো বুজি পাব যদি আপোনালোকে গম পায় যে আমাৰ শৰীৰবিলাক কিছুমান কোষেৰে গঠিত হয় নহয়, তো কোষবিলাক কিহৰ কিছুমান এটম থাকে যিবিলাকত ফ্ৰী ৰেডিকেল বিলাক ঘূৰি থাকে। তো সেই ফ্ৰী ৰেডিকেল বিলাক বুলি যদি কোৱা হয় তো তাতে আমাৰ এটা যোৰা বান্ধি বান্ধি থাকে। সেই কোষবিলাক যেতিয়া আমাৰ ভাঙিবলৈ লয় তেতিয়া আমি এটা নতুন কোষ এটা সৃষ্টি হয়। আৰু এই ফ্ৰী ৰেডিকেল বিলাক যদি যিমানে আমাৰ তেনেকুৱা ধৰণৰ ভাঙাৰ সেই সৃষ্টিটো আৰম্ভ হৈ যায় তিমানে আমাৰ বেমাৰবিলাক হ'বলৈ ধৰে। তো আৰু সেইটো যদি অক্সিজেন যোনটো অক্সিজেটিভ হয় বুলি কোৱা হয় তো সেইটোৰ ফলত আমি যদি সেই প্ৰপাৰলি আমি সেইখিনি বস্তু নাপাওঁ আমাৰ সেই ফ্ৰী ৰেডিকেল বিলাকৰ ভঙাৰ চিষ্টেমটো খুব দ্ৰুত গতিত বাঢ়ে। আৰু তাৰ ফলতে আমাৰ শৰীৰৰ ভিতৰত বিভিন্ন ধৰণৰ চেলবিলাক ডিভিজন হ'বলৈ লয় আৰু সময়ত গৈ পেলাই আমাৰ কেঞ্চাৰ নিচিনা ডাঙৰ বেমাৰবিলাক সৃষ্টি হয়। কেঞ্চাৰ হ'লে আপুনি চাব হয়তো ক'ৰবাত টিউমাৰ হয়, মেক্সিমাম পজিশ্যন এটাই যে বিভিন্ন জেগাত ঘাঁ লাগি সেইটোৰ পৰা টিউমাৰটো বৃদ্ধি হয়। টিউমাৰ মানে কি? টিউমাৰটো বেলেগ একো নহয়, আমাৰ সেই এটা জেগাত তাৰ চেলবিলাকৰ গঠনবিলাক খুব ক্ষিপ্ৰতাৰে বৃদ্ধি হ'বলৈ ধৰে। আৰু সেইটোকে আমি যদি ৰোধ কৰিব লগা হয় তেতিয়াহ'লে আমাৰ সেই অক্সিডেটিভ ষ্ট্ৰেছ বুলি যোনটো কোৱা হয় তাক আমি কণ্ট্ৰল কৰিব লাগিব। আৰু এইটো প্ৰমাণিত হৈছে বহু কেইজন মানুহ এই 95 বোলা এইটো ইয়াকতো আমি এনেকুৱা কম যোনটো মৃত সঞ্জীৱনী বুলি এটা বস্তু আছে ন, তো ইয়াক সঞ্জীৱনী বুটিৰ লগত যোৱা হয়। ইয়াক কলি যুগৰ অমৃত বুলি কৈছে। যদি জীয়াই থাকোতে ইয়াক এবাৰো পান নকৰে তেতিয়াহ'লে আপুনি পৃথিৱীৰ 10টা হেল্থ ড্ৰিংকৰ ভিতৰত সেই প্ৰিমিয়াম হেল্থ ড্ৰিংকটো আপুনি এবাৰো গ্ৰহণ নকৰিলে। এইটো এটা খাই চাব এবাৰ শৰীৰটোক কেনেকুৱা ধৰণৰ সুস্থ লাগে। ইয়াক হাই এনাৰ্জি আজিলৈকে পৃথিৱীত ইমান অৰেক ভেলু থকা কোনো প্ৰডাক্টতেই নাই। ইয়াক যদি আপুনি বছৰত 3টা ব্যৱহাৰ কৰিব পাৰে আপোনাৰ জীৱনত আপোনাৰ শৰীৰলৈ সেই কেঞ্চাৰ জাতীয় বেমাৰটো আহিব নোৱাৰে। ইমানখিনি সুন্দৰ প্ৰডাক্ট হয়। ইয়াৰ দাম চবতকৈ আমাৰ বস্তুখিনিৰ ভিতৰত বেছি। MRP আছে 3,815 টকা আৰু আমি কিনিবলৈ পাওঁ 3,180 টকাত। আৰু 30টা চেছেট থাকে ভিতৰত। আমি পেপচিৰ দৰে খুলি পেলাই ভিতৰত আমি খাব পাৰোঁ। ৰাতিপুৱা মৰ্ণিঙত আমি এমটি ষ্টমাকত ইয়াক ব্যৱহাৰ কৰিব লাগে। খুব এটা সুন্দৰ প্ৰডাক্ট হয়। ই আমাৰ বিভিন্ন ধৰণৰ কলেষ্ট্ৰল লেভেলৰ পৰা ধৰি হাই প্ৰেচাৰ, ব্লাড চুগাৰৰ পৰা ধৰি আনকি কেঞ্চাৰ পৰ্যন্ত বেমাৰখিনিলৈকে প্ৰতিৰোধ কৰিব পাৰে। যদি কিন্তু কেঞ্চাৰ থাৰ্ড ষ্টেজ গুচি গৈছে তেতিয়াহ'লে ইয়াক দিব পৰা নাযায়। অনলি ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ষ্টেজলৈকে থকা ব্যক্তিসকলে যদি ব্যৱহাৰ কৰে পুনৰ তাক ৰিভাৰ্চ কৰিব পাৰে। ইয়াৰ লগতে আৰু এটা আছে ছুপাৰ ফুড বুলি কোৱা হয়। এইটো এটা প্ৰিমিয়াম হেল্থ ড্ৰিংক আমি চালোঁ। নেক্সট এটা আছে ছুপাৰ ফুড যোনটো স্পিৰুলিনা বুলি কোৱা হয়। হয়তো স্পিৰুলিনা আপোনালোকে বহুতে শুনিছে চাগে। এইটো এটা সাগৰীয় শেলাইৰ পৰা বনোৱা হয়। স্পিৰুলিনাত সাধাৰণতে কিয় আহিল আমাৰ কাৰণে এইটো যদি চোৱা যায় মাৰ্কেটত আজি বিভিন্ন কোম্পানীৰ স্পিৰুলিনা আপোনালোকে পাব। কিন্তু আমাৰ ইয়াত যোনটো আছে এইটো স্পিৰুলিনা গ'ল্ড হয়। তো ইয়াত আৰু অন্য দুটা বস্তু এড কৰা হৈছে যোনটো নেকি বায়' চাইট্ৰাছ আৰু এটা আমাৰ যোনখিনি নেকি ৰেড অৰেঞ্জৰ এটা খুব সুন্দৰ ইয়াতে ভিটামিনছ দিয়া গৈছে যাৰ ফলত নেকি আমাৰ শৰীৰটোৱে আপুনি যদি 16 কেজি শাক পাচলি খালে যোনটো ভিটামিন মিনাৰেলছ এদিনত পাব পাৰে ইয়াৰ এটা কেপচুল খালে আমি সেইখিনি পাব পাৰোঁ। এবাৰ ভাবক আমি আজিৰ ডেটত যিমানখিনি খাদ্য খাই আছোঁ সেইখিনি প্ৰপাৰ ভিটামিন মিনাৰেলছটো আমি নাপাওঁৱেই, কেৱল পাই আছোঁ কেমিকেলছ হয় নহয়, টক্সিনছখিনি আমি খাই আছোঁ, বিষ খাই আছোঁ আজি যদি ক'বলৈ যাওঁ। কিন্তু ইয়াক আমি সুষম আহাৰ হিচাপে শৰীৰটোৱে পাইছে কি? আৰু সেইখিনি নোপোৱাৰ ফলত শৰীৰটোৱে বিভিন্ন ধৰণৰ সমস্যাবিলাক সৃষ্টি কৰে। তো সেইখিনি আমি ফুলফিল কৰিব আমাৰ শৰীৰটোক যিমানখিনি ভিটামিন মিনাৰেলছ লাগে সেইখিনি ফুলফিল কৰিবৰ কাৰণে আজিৰ ডেটত আমাৰ ভাৰতত সেইটো এতিয়ালৈকে অহা নাই, লাহে লাহে হৈছে। আপুনি দেখিব ভাৰতৰ বাহিৰৰ দেশবিলাকত সেই ফাৰ্মাচিউটিকেল বা ছাপ্লিমেণ্টসমূহ ইউজ কৰে। কিয় কৰে? কাৰণ খাদ্যৰ পৰা সেইখিনি বস্তু নাপায়। তো স্পিৰুলিনা গ'ল্ডটোৱে সেই জেগাটো আমাক ফুলফিল কৰিব পাৰে। স্পিৰুলিনাটো কোনে খায়? এইটো এটা সাগৰীয় শেলাই হয়। সাগৰৰ শেলাইটোত কাছয়ে খাই পেলাই বহু বছৰ বছৰ জীয়াই থাকে। আৰু চাইণ্টিষ্টসকলে ৰিচাৰ্চ কৰি দেখিলে যে সেই যোনটো সাগৰীয় শেলাই হয় সাগৰৰ প্ৰায় বহু গভীৰ তলত থকা এজাত শেলাইৰ পৰা এইটো বস্তু বনোৱা হয়। ইয়াত আমি 60টা কেপচুল পাওঁ। ইয়াত আমাৰ যদি আহাৰৰ পিছত ইয়াক ব্যৱহাৰ কৰা যায় তেতিয়াহ'লে খুব সুন্দৰকৈ আমি 16 কেজি শাক পাচলি ফল মূল খালে যিখিনি পাম এটা কেপচুল খালেও আমি সেইখিনি পাম।
আমি কেতিয়াবা হয়তো ফাষ্টিঙত থাকিব লগা হয়, কেতিয়াবা হয়তো ক'ৰবাত ট্ৰেভেলিঙত থাকোঁ, বা আপোনালোকে বিভিন্ন কামত ডেইলি ব্যস্ত হৈ থাকে। তো ইয়াৰ পৰা যদি আমি ডেইলি এটা এটা ব্যৱহাৰ কৰোঁ, আপোনাৰ শৰীৰটো যিখিনি পাব লাগে পাই আছে, আপোনাৰ সেই ভোকটো হয়তো মনৰ ভোকটো অনুভৱ হ'ব, কিন্তু আপোনাৰ সেই টায়াৰ্ডনেছটো আপোনাৰ নাহিব, বা এনেকুৱা ধৰণৰ ফিলটো নাহিব যে মোৰ শৰীৰটো দুৰ্বল হৈছোঁ, সেইটো কোনো ধৰণে নাহে। শৰীৰটো একদম ফ্ৰেছনেছ হিচাপে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আপুনি ফিল কৰিব। তো নেক্সট এটা আছে ডাইভা লাইফ। এইটো এটা লাইফষ্টাইল ডিজিজৰ কাৰণে সাংঘাতিক এটা বস্তু হয়, যোনটো নেকি ডায়েবেটিছ মেনেজ এণ্ড কণ্ট্ৰল কৰে। ডায়েবেটিছ ভাল কৰে বুলি কেতিয়াও ক'ব যোৱা নাই। আজিলৈকে ৱৰ্ল্ডত ডায়েবেটিছ ভাল কৰা মেডিচিন এতিয়ালৈকে কোনো উলিয়াব পৰা নাই। কিন্তু এটা কথা ঠিক, এলোপেথিয়ে এতিয়ালৈকে ডায়েবেটিছ সুস্থ নকৰে, বা কেতিয়াও কৰা নাই। ডায়েবেটিছটো কি হয়, কেৱল দমাই ৰাখিব পাৰে। যে আপোনাৰ যোনটো ডায়েবেটিছ লেভেল যদি চাই, লাহে 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 সি বাঢ়ি গৈ থাকে, মেডিচিনৰ পাৱাৰ বঢ়াই গৈ থাকে, আৰু শেষত গৈ কিডনী ফেইল হৈ পেলাই মানুহজনৰ ডেথ হয়। কিন্তু এই ডাইভা লাইফটোৱে কি কৰিব, আমাৰ যোনটো ডায়েবেটিছ হোৱাৰ মেইন প্ৰব্লেমটো, যোনটো উৎস প্ৰেংকিয়াছ, সেই প্ৰেংকিয়াছটোক সুস্থ কৰে। যাৰ কাৰণে ইয়াকো আমি পুনৰ 120 দিন কণ্টিনিউৱাছ খালেহে এজন ব্যক্তিক দিয়া যায়। সেই 120 দিন খোৱাৰ পিছত তেখেতৰ প্ৰেংকিয়াছটো পুনৰ আগৰ ছিষ্টেমত ঘূৰি আহে, আৰু তাৰ ফলত ইনচুলিন বনাবলৈ সক্ষম হয়, আৰু ইনচুলিন অট'মেটিক হোৱাৰ পিছত ডায়েবেটিছ অট'মেটিক কণ্ট্ৰল আহি যায়। যাৰ কাৰণে আজিৰ ডেটত সাংঘাতিকভাৱে ই বহুল প্ৰচলন আছে। তো গোটেইবিলাক কৈ নাথাকোঁ, মই দুই এটা বস্তু অকণমান এৰি যাম। ইয়াতে আছে কবচ প্লাছ। এইটো এটা সুন্দৰ, নামটোতে নাম কবচ প্লাছ, আমাৰ গোটেই শৰীৰটো ই কবচৰ ধৰে ধৰি ধৰি ৰাখে। আমি যেনেকৈ ডাবৰৰ চবন প্লাছ পাইছিলোঁ, ঠিক একজেক্টলি তেনেকুৱাই হয়, কিন্তু ইয়াত এটা বস্তু এডেড আছে, যোনটো নেকি নাক কেশৰ। আমি ইয়াক যদি ব্যৱহাৰ কৰোঁ, আমাৰ শৰীৰত ই ইনষ্টেণ্টলি গোটেই হিট কৰি দিব। বিশেষকৈ ইয়াক হাই প্ৰেছাৰ থকা মানুহক খাব নালাগে, শৰীৰৰ ইমান উষ্ণতা বঢ়াই দিয়ে, ইনষ্টেণ্টলি ইয়াক আমাৰ এটা এনাৰ্জি বুষ্ট আপ হৈ যায়, আৰু শৰীৰটোক বিভিন্ন ভাইৰেল ইনফেকশ্যনৰ পৰা আঁতৰত ৰাখে। ডাঙৰ সৰু চবেই খাব পৰা যায়। সৰু ল'ৰা ছোৱালীখিনিক যদি দিয়া যায়, সিহঁতৰ ইমিউন ছিষ্টেমটো ভাল হয়, পটককৈ সিহঁতৰ জ্বৰ চৰ্দি নহয়, বা এনেকুৱা ধৰণৰ সমস্যাখিনিৰ পৰা আঁতৰত থাকে। মৰিংগা, এইটো এটা মৰিংগা কেপচুল হয়। বিভিন্ন পেইনবিলাকৰ হওক, বা এনেকুৱা ধৰণৰ বিভিন্ন ডাইজেষ্টিভ ছিষ্টেমটো ই কাম কৰে। মৰিংগা গমেই পাইছে, ছজনা পাতৰ পৰা বনোৱা, ছজনা হালধি আৰু জালুকেৰে বনোৱা এইটো এটা সুন্দৰ প্ৰডাক্ট। মৰো লাইফ, এইটো এটা মেটাবলিজম কণ্ট্ৰল কৰাৰ কাৰণে এটা সুন্দৰ প্ৰডাক্ট হয়। এইটো নতুনকৈ আহিছে। ইয়াতে যোনটো জুচ নিচিনা হয়, এটা পাউডাৰ আছে, যাক নেকি ৰেড অৰেঞ্জ, মৰো মানে হৈছে মৰো এটা ইটালীৰ ৰেড অৰেঞ্জৰ নাম হয়। তো তাৰ লগত লাইফ লগাই দিছে, যোনটো নেকি আমাৰ মেটাবলিজম কণ্ট্ৰল কৰা দি সহায় কৰে। নিউট্ৰি লাইফৰ ইয়াৰ দুটা ফ্লেভাৰ্ড আছে, দুটা মানে তিনিটাই থাকে ইয়াৰ। এইটো এটা নিউট্ৰিশ্যন বেছ এনাৰ্জি ড্ৰিংক, ইয়াকো আমি ক'ব পাৰোঁ নিউট্ৰি লাইফ। যেনেকৈ আমি হৰলিক্স ব্যৱহাৰ কৰোঁ, কিন্তু 16টা হৰলিক্স খালে যিখিনি বস্তু পোৱা যায়, কেৱল আমি ইয়াৰ এটা চাৰ্ভ কৰিলে তাতকৈ বহুত বেছি। ইয়াতে বিশেষকৈ DHA আছে। আমি মাৰ্কেটত যিবিলাক বস্তু DHA শুনি আছোঁ, আপোনালোকে পিছফালৰ সেই কণ্টেণ্টখিনি, তাতে ইনগ্ৰিডিয়েণ্টছ কি কি আছে, সেইখিনি ভালকৈ চাব, DHA পাৰ্চেণ্টেজটো কিমান। তো ইয়াতে বহুত হাই DHA আছে, আজিলৈকে যিখিনি মাৰ্কেটত আপোনালোকে পোৱা নাই। এইটো আমি প্ৰেগনেণ্ট মহিলাৰ পৰা আৰম্ভ কৰি ডাঙৰ সৰু ডেকা বুঢ়া সকলোৱে খাব পাৰে। কেৱল চুগাৰ থাকিলে খোৱা নাযায়, কাৰণ ইয়াতে কিছুমান অকণমান এডেড চুগাৰ দিয়া থাকে। শেষত এটা আছে ভিটামিন চি। এইটো ৰিচেণ্টলি আহিছে, এইটো এতিয়া আজি আনএভেইলেবল দেখাইছে, ষ্টক আউট হৈ আছে। এইটো এটা চুৱেবল টেবলেট হয়, ইয়াকো আমি চুপি চুপি খাব পাৰোঁ, খুব সুন্দৰ। আমাৰ ভিটামিন চি, জিংক আৰু বিভিন্ন ধৰণৰ প্ৰব্লেমখিনি যাক লাগে, সেইখিনিৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। তো এইখিনি আছিল আমাৰ এনেধৰণৰ হেল্থ কেয়াৰ লগত জড়িত বহুতখিনি বস্তু, যিখিনি মেক্সিমাম আমাৰ প্ৰত্যেক ঘৰৰ মানুহতে কিবা নহয় কিবা বস্তু আমাক প্ৰয়োজন হৈ আছে, হয় নহয় বাৰু? ইয়াৰ পিছত আহিছোঁ আমি পাৰ্চনেল কেয়াৰ। মই পাৰ্চনেল কেয়াৰখিনি অকণমান চমুকৈ খালি কৈ যাম, ইমান ডিটেইলছত ইয়াতে দেখাওঁ। তো ইয়াতে আমাৰ ডে ক্ৰীম আছে, নাইট ক্ৰীম আছে। এইটো হ'ল ফেচ ৱাছ। এইটো সাধাৰণতে পিম্পলছৰ কাৰণে খুব এটা সুন্দৰ হয়। যাৰ পিম্পলছ থাকে, সিহঁতে এইটো 3-in-1 ফেচ ৱাছ নামটো ব্যৱহাৰ কৰিব পাৰে। এইটো 8-in-1 হেয়াৰ কণ্ডিশ্যনাৰ। কণ্ডিশ্যনাৰটো বহুতে লেডিছসকলে ব্যৱহাৰ কৰে, তথাপি ইয়াতে 8টা গুণ আছে, 8টা কাম ই কৰে। এইটো জেন্টছসকলৰ কাৰণে ছেভিং জেল আছে। তাৰপিছত এইটো আমাৰ শ্বেম্পু আছে, এণ্টি ডেণ্ড্ৰফ। যাৰ ডেণ্ড্ৰফ আছে, সাংঘাতিকভাৱে বেনিফিটেড হয়, আৰু গোটেইখিনি হাৰ্বেল শ্বেম্পু হয়।
আমি শ্বেম্পু বুলি ক'লে মনলৈ এটা আহে যে বহুত ফেন উঠিব লাগে তেতিয়াই ভাল হয় হয়নে? ফেন যিমানেই হ'ব সিমানে জানিব তাত কেমিকেল বেছি আছে। তো ইয়াতে সিমানটো ফেন নাপায়, প্লাছ ইয়াক আমি এণ্টি ডেণ্ড্ৰফ হিচাপে কাম কৰিব পাৰোঁ। তাৰ লগতে এটা কমপ্লিট কেয়াৰ শ্বেম্পু আছে, বাকীখিনিৰ কাৰণে ব্যৱহাৰ কৰা হয়। আই হিল, এইটো সাধাৰণতে গেৰুৱা ফটা যোনটো, বহুত মানুহৰে গেৰুৱা ফাটে, যাৰ ফলত নেকি ঠাণ্ডা দিনত হ'লে বেছি প্ৰব্লেম হয়। এইটো 3-4 বা মেক্সিমাম এসপ্তাহ লগালে আপোনাৰ গেৰুৱাটো খুব সুন্দৰ হৈ আহে। তো এইবিলাক কিছুমান বডি লোচন আছে ঠাণ্ডা দিনৰ কাৰণে, ককোৱা বাটাৰ, এমলিয়ান বডি ক্ৰীম, এইবিলাক বডি লোচন হয়। এইটো আই এনাৰ্জি, চকুৰ কাৰণে আই ড্ৰপ হয়। এইটো আছে ফ্ৰেছোগাৰ্ড জেল, এইটো যেনেকৈ আমাৰ ক্লোজ আপ নিচিনা এটা টুথপেষ্ট হয়, ঠিক আমি বুজিবৰ কাৰণেহে কৈছোঁ, কিন্তু এইটোতো ইমান সুন্দৰ টুথপেষ্ট। বহুতৰে ধৰক তামোল খালে বা এনেকুৱা ধৰণৰ কিছুমান দাঁতৰ কিছুমান ৰং লাগি থাকে, তো সেই ৰংবিলাক যদি যোৱাব হয় তেতিয়াহ'লে আমি এই ফ্ৰেছোগাৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ। এইটো এটা জেল টাইপৰ হয়, বা এটা মিণ্ট নিচিনা এটা ফ্ৰেছ আহে। এইবিলাক বডি লোচন হয় গোটেইখিনি। এইটো এটা হেণ্ড ৱাছ আছে, মইশ্চাৰাইজিং হেণ্ড ৱাছ, খুব ধুনীয়া লাগে। এই মাল্টি একশ্যন ফেয়াৰনেছ ক্ৰীম, ইয়াৰ বিষয়ে মই অকণমান ডিটেইলছত কৈ দিছোঁ। ইয়াৰ নামটোৱে হৈছে মাল্টি একশ্যন। এতিয়া নামটো অকণমান মাল্টি একশ্যন কমপ্লেক্সন ক্ৰীম নাম দিছে, নামটো অকণ চেঞ্জ কৰিলে। আগতে মাল্টি একশ্যন জেনেৰেল ক্ৰীম আছিলে। ইয়াক মাল্টি একশ্যন এইটো কাৰণে নাম দিছে, কেইবাটাও কাম কৰিব পাৰে। ইয়াক আমি কেৱল মুখত ঘঁহা ক্ৰীম বুলিয়ে নহয়, মুখৰ বিভিন্ন ধৰণৰ দাগবিলাক নাইকিয়া হ'বৰ কাৰণে ব্যৱহাৰ কৰিব পৰা যায়। লগতে গোটেই স্কিনটোৰ যোনটো গ্ল' আহে সেই গ্ল'টো বৃদ্ধি পায়, যাৰ কাৰণে এক মাল্টি একশ্যন বুলি কৈছে। ৰেডিয়েণ্ট গ্ল', ইয়াৰ লগত যদি এইটো ফেচ ৱাছ ব্যৱহাৰ কৰে, ফেচ ৱাছেৰে মুখ ধুই পেলাই যদি ব্যৱহাৰ কৰা যায়, স্কিনৰ যোনটো গ্ল'টো খুব সুন্দৰকৈ আগৰ দৰে বৃদ্ধি পায়। ৰেড হাৰ্বেল, এইটো লং পুদিনাৰে বনোৱা এটা হাৰ্বেল টুথপেষ্ট। এইটো অকণমান জ্বলা নিচিনা লাগে, বাচ্ছাবিলাকৰ কাৰণে অকণ হেৰি হয়, কিন্তু খুব এটা সুন্দৰ টুথপেষ্ট। ই দাঁতৰ বিষৰ পৰা আদি কৰি বিভিন্ন পাইৰিয়া পৰ্যন্ত গোটেই বেমাৰবিলাক সুস্থ কৰিব পাৰে। আণ্ডাৰ আই জেল, এইটো মাৰ্কেটত এতিয়ালৈকে ইয়াৰ দ্বিতীয়টো প্ৰডাক্ট আমি বেলেগ ক'তো পোৱাও নাই, দেখাও নাই। চকুৰ তলৰ যিখিনি অংশ মানুহৰ বহুতৰে ক'লা হৈ যায়। বহুতে কয় যে ৰাতি টোপনি ক্ষতি কৰিলে বা এনেকুৱা ধৰণৰ হ'লে, বহুত দেৰিলৈকে থাকিলে, তো এনেকুৱা ধৰণৰ এটা এইজ হৈ আহিলে মানুহৰ চকুৰ এই তলৰখিনি ক'লা হৈ যায়। কিন্তু সেইখিনি সুস্থ মানে কিয়ৰ কৰিবলৈ এতিয়ালৈকে মাৰ্কেটত তেনেকুৱা কোনো ধৰণৰ একো চিষ্টেম নাই। আমাৰ ইয়াত এটা আছে আণ্ডাৰ আই জেল। ইয়াক খালি আমি ৰাতি শোৱাৰ সময়ত লগাই শুই থাকিলেই উইদিন 15 ডেজৰ পিছৰ পৰা আপুনি হাড়খিনি আকৌ নৰ্মেল হৈ আহে। তো ৰিচেণ্টলি খুব এটা সুন্দৰ প্ৰডাক্ট কেইটামান লঞ্চ হৈছে, যোনখিনি নেকি লিপষ্টিক। এইটো বিশেষকৈ আমাৰ এতিয়া এগৰাকী লেডিজ আছে, তেখেতক জনাব বিচাৰিছোঁ, লিপষ্টিক আজিলৈকে আমি যিখিনি ব্যৱহাৰ কৰি আছোঁ মাৰ্কেটত থকা গোটেই বস্তুবিলাকেই বোলে নন ভেজত ব্যৱহাৰ কৰা হয়। তো আমি যদি ভেজিটেৰিয়ান হৈ পেলাই যদি লিপষ্টিক লেডিছসকলে লগাই আছে, তেতিয়াহ'লে আপুনি ৰাতিপুৱা আৰম্ভণিতে নন ভেজ ব্যৱহাৰ কৰিছে। কিন্তু আমাৰ যিখিনি লিপষ্টিক আহিছে এইখিনি কমপ্লিটলি ভেজ হয়, এইখিনি পিয়'ৰলি চাৰ্টিফাইড ভেজিটেৰিয়ান বস্তু দি বনোৱা হৈছে। ইয়াতে আমাৰ টোটেল 5টা কালাৰ আছে। বাৰ্গেণ্ডি আছে কালাৰ, তাৰপিছত এইটো কাৰ্মেল কেণ্ডি, কৰেল পিংক, ৰেডিয়েণ্ট ৰেড, আৰু এটা আছে ক্ৰিস্পি চিনামন। এইকেইটা একদম ৰিচেণ্টলি জাষ্ট 1 মাহ হৈ গৈছেহে। ইয়াৰ লগতে আছে আইলাইনাৰ আহিছে, কাজল আহিছে, মাস্কাৰা আহিছে, তাৰ লগতে নেইল পলিচ আহিছে 6টা। ঠিক তেনেকৈ কালাৰকেইটা আছে গল্ডেন ৰাছ, মেগনেট, মেজেণ্টা মেজিক, মেজেষ্টিক মেৰুন, অ'চেন ব্লু, আৰু পলিছ পিংক প্ৰ'প। আৰু এটা আছে ৰুবি ৰেড। তো এইবিলাক একদম ৰিচেণ্টলি এড হৈছে। যোৱা 1.5 মাহৰ ভিতৰত আমি এইখিনি প্ৰডাক্ট পাইছোঁ কোম্পানীৰ ফালৰ পৰা। আমলা হেয়াৰ অইল এইটো এটা আছে। ইয়াতে কম ৰেঞ্জৰ কিছুমান চাবোন আছে। এইটো অনলি 22 টকাৰ এটা কোকোনাট শ্বেম্পু আৰু কণ্ডিশ্যনাৰ একেলগে থকা। কণ্ডিশ্যনাৰো আছে, শ্বেম্পু আছে, মাত্ৰ 22 টকা। এইটো এটা পেট্ৰলিয়াম জেলি আছে। ইয়াক ইমান সুন্দৰ ব্যৱহাৰ কৰাত ঠাণ্ডা দিন আহিলে ইয়াৰ ষ্টক আউট হৈ যায়, ইমানেই চেল হয়। আমি সেইকাৰণে কি কৰোঁ, নৱেম্বৰ ডিচেম্বৰৰ পৰাই কিনা আৰম্ভ কৰি দিওঁ। মানে এইটো জানুৱাৰীত আপুনি কিনিবলৈ নাপাবগৈ, ইমানেই চেল হয়। এনেকুৱা ধৰণৰ বিভিন্ন চাবোনবিলাক আছে। এইটো নিম ফেচ ৱাছ, এইটো লেডিছসকলৰ কাৰণে এটা বডি স্প্ৰে আছে। পাপায়া ফেচ ৱাছ আছে। এতিয়া গৰমৰ দিনত এটা পাৰফিউম পাউডাৰ আছে, যোনটো 140 টকাত আমি কিনিব পাওঁ, 300 গ্ৰাম ওজন। আমি পণ্ডছৰ যোনটো 300 গ্ৰামৰটো 280 টকা লাগে, সেইটো আমি মাত্ৰ 50%, 140 টকাতে আমি তাতকৈ বহুত হাই কোৱালিটিৰ এটা পাউডাৰ পাওঁ। এইটো একবাৰ যদি লয় আপুনি 2 বছৰমান যায়।
ইমান ডাঙৰ। এনেকুৱা ধৰণৰ কিছুমান চন্দন, নিম, ৰ'জ বিভিন্ন ধৰণৰ চাবোনবিলাক আছে, টুথব্ৰাছ আছে, মিণ্টৰ এইটো এটা টুথপেষ্ট আছে, এইটো জেন্টছৰ কাৰণে বডি স্প্ৰে আছে, এইটো স্ক্ৰাব আছে, লেডিছসকলে গম পাব। অলপমান প্ৰিমিয়াম কোৱালিটিৰ চাবোন আছে, 75 ৰুপিজৰ পৰা ষ্টাৰ্ট হয়। এইটো মিল্ক আৰু ষ্ট্ৰবেৰী। এইটো এটা হেয়াৰ কালাৰ আছে, হেয়াৰ কালাৰ ক্ষেত্ৰত মই কৈ দিওঁ, বহুতৰে ধৰক হেয়াৰ কালাৰ মাৰ্কেটৰ পৰা লগালে এলাৰ্জি বা এনেকুৱা ধৰণৰ বিভিন্ন স্কিন প্ৰব্লেম হৈ যায়। তো আমাৰ এতিয়াতো হেয়াৰ কালাৰ শ্বেম্পু, আপুনি ইয়াক কেৱল মাত্ৰ হাতত লৈ পেলাই সানি দিয়ক, 5 মিনিট ৰাখি ধুই দিয়ক, শ্বেম্পু কৰাৰ প্ৰয়োজন নাই, ইয়াতে শ্বেম্পু প্লাছ হৈ আছে। আৰু এইটো হাৰ্বেল হয়, কোনো ধৰণৰ ছাইড ইফেক্ট নহয়, খুব সুন্দৰকৈ আপুনি ব্যৱহাৰ কৰিব পাৰে। অন হাৰ্বেল টুথপেষ্ট, আমাৰ এতিয়া 5টা টুথপেষ্ট আছে, তাৰ ভিতৰত চবতকৈ মষ্ট চেল যোৱা এইটো টুথপেষ্ট। অলৰেডি আপোনালোকক কৈ জনাবলৈ ভাল পাম, যোনটো নেকি আমাৰ এই টুথপেষ্টটোৱে নগাঁও, মৰিগাঁও আৰু হোজাই এই 3টা ডিষ্ট্ৰিক্ট মিলি যোৱা মাহত টোটেল অকল এই টুথপেষ্টটোৱে 3 কোটি টকা চেল কৰিছে। ইমান টুথপেষ্ট মানুহে ইয়াক ব্যৱহাৰ কৰিছে, মানুহে ইয়াক বিচাৰি বিচাৰি আহে। আমাৰ বহুকেইখন ফাৰ্মাচীত আমি এইখিনি ৰাখিছোঁ, যাক নেকি কভাৰ লৈ লৈ মানুহে ইয়াক বিচাৰি আহে। ইয়াৰ লগত এটা আছে ভিংগৰাজ অইল, এইটো মহাভিংগৰাজ বুলি কোৱা হয়। ভিংগৰাজ গছটো আপোনালোকে সকলোৱে শুনিছে, এই চুলি সৰা, চুলি আহ, পকা বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰব্লেমবিলাক ৰোধ কৰাৰ লগতে নতুন চুলি গজায়। কিন্তু এটা কথা, অলপ এজ হৈ যোৱাৰ পিছত আৰু সেইখিনি নতুন চুলি গজা বুলি ক'লে ভুল হ'ব। কিন্তু আজি আমি দেখিছোঁ মেক্সিমাম মানুহৰ কি হয়, এটা কম বয়সতে বহুতৰে চুলি সৰি যায়, বহুতৰে চুলি পকি আহে। তো সেইবিলাক বিভিন্ন ধৰণৰ আমাৰ সেই নিউট্ৰিচনৰ কাৰণেও হয়, তাৰ লগতে আমাৰ সেই যোনটো মানে চুলিখিনিয়ে যিখিনি নিউট্ৰিচন পাবলৈ সেইখিনি নোপোৱাৰ ফলত হয়। তো ইয়াক খুব সুন্দৰভাৱে দেখা যায়, ইয়াক যদি বটলটো খোলা যায়, বটলটোৰ ভিতৰত সেই গছৰ শিপাডালৰ সৈতে দিয়ে, শিপাডালো আনকি আমি সেইখিনি বটলটোৰ ভিতৰতে পাওঁ। এইটো নিমৰ চাবোন হয়, ইয়াক পিয়'ৰ নিম তেলেৰে বনোৱা হৈছে। ইয়াক যদি এতিয়া গৰমৰ দিনততো আমি প্ৰত্যেকে ব্যৱহাৰ কৰি আছোঁ, ইমান সুন্দৰ লাগে, আপোনালোকে এবাৰ গা ধুলে গম পাব। আমি আচলতে এইবিলাক হৈছে বাথিং বাৰ, আপোনালোকে যিবিলাক চাবোন ব্যৱহাৰ কৰে তাত কি লিখা আছে এটা এবাৰ ভালকৈ চাব। আৰু চাবোনৰ ক্ষেত্ৰত মই এটা কথা ক'ম, আমাৰ এটা TFM বুলি এটা লিখা থাকে, TFM, টোটেল ফেটি মেটাৰ। TFMটোৱে কি বুজাইছে, তাতে মানে ফেটছ কিমান আছে। আৰু ফেটছ বুলি ক'লে এটাই জানিব, সেইখিনি কোনো ভেজ ফেটছ ব্যৱহাৰ নকৰে, সেইখিনি এনিমেল ফেটেই ব্যৱহাৰ কৰে। আমি যিমানেই চাবোনত ব্যৱহাৰ কৰি আছোঁ, সেইবিলাক 75% এণ্ড এবভ TFM থাকিব লাগে, তেতিয়াহে ভাল। মানে সেই সিমানখিনি পিয়'ৰ হয়। যিমানে সেই পাৰ্চেণ্টেজটো কমিব, সিমানে ফেটছৰ পৰিমাণ বৃদ্ধি হয়। বুজি পাইছে? গতিকে যিবিলাক চাবোন আপোনালোকে ব্যৱহাৰ কৰে, তাত যদি TFMৰ পৰিমাণ কম আছে, তো সেই চাবোনবিলাক উপযোগী নহয়। আমাৰ বহুত কিছুমান থাকে, টয়লেট চপ বুলি লিখা থাকে, আৰু এটা বাথিং চপ বা বাথিং বাৰ বুলি লিখা থাকে। তো এইবিলাক হৈছে আমাৰ বাথিং বাৰ। তো এইখিনি আছিল আমাৰ পাৰ্চনেল কেয়াৰৰ লগত। মই এগ্ৰ' কেয়াৰ জাষ্ট 2 এটা বস্তু দেখাই দিছোঁ। এইখিনি অৰ্গেনিকভাৱে যদি কোনোবা খেতি কৰোঁ বুলি ভাবে, তাৰ কাৰণে গোটেই ব্যৱস্থা আছে। এইখিনি অৰ্গেনিকভাৱে বিভিন্ন ইয়াতে বস্তুখিনি আছে। তাৰ লগতে হোম কেয়াৰ আছে। হোম কেয়াৰত প্ৰথমে আমি আহিছোঁ এটা লিকুইড ডিছৱাছ কৰা, লিকুইড আৰু ডিছৱাছ বাৰ। ডিছৱাছৰ ক্ষেত্ৰত আমি এটা বস্তু দেখোঁ যে আজিৰ ডেটত মাৰ্কেটত যিবিলাক ডিছৱাছ আমি ব্যৱহাৰ কৰোঁ, সেইখিনি আপোনালোকে যদি প্ৰত্যেকেই চাই, বাচন ধোৱাৰ পিছত আপোনালোকে এবাৰ লক্ষ্য কৰিব, যদি পাকঘৰত আপোনালোকে খোৱাৰ আগত যায়, যে যিবিলাক ধুই পেলাই বাচন থৈ দিছে, সেই বাচনখিনিত আপোনালোকে আঙুলিটো ঘঁহি চাব, তাত এটা বগা চিন পৰি যায়। লক্ষ্য কৰিছেনে আপোনালোকে? কোনে কোনে চাইছে বাৰু এনেকে? শুনি আছে মোৰ কথা? হয়, শুনি আছো। উম, শুনি আছো, শুনি আছো। হয়, বাচনৰ সেই হেৰিটো দেখা পাইছেনে আপোনালোকে? পৰে। আপোনাৰ চাবোনেৰে ধুলে বগা এটা হেৰি পৰে দিয়ক, লিকুইডটোৱে ধুলে নপৰে, হয়, চাবোনেৰে ধুলে পৰে। চাবোনেৰে ধুলে পৰে। তো সেই বগা যে দাগটো আচলতে হয় কি? তো সেইটো হৈছে আমি যোনটো চাবোনেৰে ব্যৱহাৰ কৰিছোঁ, তাৰ এটা একদম নিমজ এটা প্ৰলেপ পৰি থাকে। কেমিকেলৰ তৰপ এটা তাত পৰি থাকে। আৰু এটা ৰিচাৰ্চত কোৱা গৈছে, আপোনালোকে এইটো গুগল চাৰ্চ কৰিলে গম পাব,
সেই যে প্ৰলেপটো যে পৰি থাকে ন, সেইটো যদি আমি খাই পেলাই ধুওঁ, আকৌ চাবোন নলগাকে পুনৰ তেনেকে ৰিপিটেডলি 3বাৰলৈকে যদি ব্যৱহাৰ কৰোঁ, তেতিয়ালৈকে আমাৰ সেই প্ৰলেপটো নাযায়। মানে কি গম পালো, আমি যিখিনি বস্তু খাই আছো এবাৰ ধোৱাৰ পিছতে আকৌ আমি চাবোন ব্যৱহাৰ কৰিছো, আকৌ প্ৰলেপ পৰিছো, আকৌ খাইছো, আকৌ তাতে গৰম ভাত চব্জি দালি লৈ পেলাই আমি তাতে আকৌ খাইছো, খানি কৰি আমি সেইখিনি বস্তু আকৌ পেটলৈ আমি নি আছো। তো এই যে বস্তুবিলাক গৈ আছে ন, এইখিনি আমাৰ এটা শ্ল' পয়জন হিচাপে আমাৰ শৰীৰত সি সোমাই আছে। যাৰ ফলত এতিয়া আপোনালোকে এটা বস্তু চাব, আগতে মানুহৰ গাঁওবিলাকত কেঞ্চাৰ বা এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ বেমাৰবিলাক খুব কম শুনা যায়। কাৰোবাৰ ক'ৰবাত হৈছে নিচিনা দেখে, হয় নহয়? কিন্তু আজিৰ ডেটত ওচৰ চুবুৰীয়া বা বহুতৰে আমি শুনিয়ে থাকোঁ, অমুকৰ হৈছে তমুকৰ হৈছে, এইবিলাক কিয় হৈছে? কাৰণ আমাৰ যি খাদ্য, আমাৰ যি লাইফষ্টাইল আমি যিমানে উন্নত কৰি গৈ আছোঁ, সেই কেমিকেল জাতীয় বস্তুবিলাক আমি ঘৰলৈ যিমানে সোমাই আহিছোঁ, সিমানে আমাৰ বেমাৰৰ পৰিমাণো বাঢ়ি গৈছে। কিন্তু আমাৰ যিজন দুটা বস্তু আছে, এইকেইটা কমপ্লিটলি ইয়াতে গোটেইখিনি কেমিকেল ফ্ৰী হয়। কিন্তু ইয়াতে ফৰ্মিঙৰ কাৰণে অলপমান হ'লেও থাকে। মই সেইটো 100% বুলি কোৱা নাই, কিন্তু ইয়াতে বহুতখিনি আমি ছেভ হওঁ, য'ত নেকি 99% আমি ইয়াতে ছেভ হৈ থাকিব পাৰোঁ। আৰু এইখিনি আপুনি ব্যৱহাৰ কৰিলে গম পাব, ইমান এটা ধুনীয়া ফ্ৰেছনেছ আহে ইয়াত, যিহেতু নিম আৰু এল'ভেৰা আছে। আৰু ইয়াক ব্যৱহাৰ কৰিবলৈও ভাল। এই যোনটো বাৰ আছে, বাৰটো যদি আপুনি 5জনীয়া এটা পৰিয়ালত লয়, প্ৰায় 2 মাহমান যায়। ই মানে ক্ষয়ো কম হয়। আজিৰ ডেটত এতিয়া বাৰিষাৰ ছিজনত আপুনি যেতিয়া কেনেবাকৈ বাহিৰতো ওলাই ৰাখি দিয়ে, ই পানী পৰিলেও গলি শেষ হৈ নাযায়, ইমান ধুনীয়া। আৰু যোনটো লিকুইড হয়, ই জাষ্ট আমি বাতি এটাত লৈ পেলাই অলপমান 2-3 টোপ মিহলাই ল'লে খুব সুন্দৰকৈ আমাৰ গোটেইখিনি কাম হৈ যায়, ইমান ধুনীয়া। ইয়াৰ লগতে ফ্ল'ৰ ক্লিনাৰ আছে। ইয়াত এটা ধুনীয়া ফ্ৰেছনেছ, এটা গোন্ধও আহে, আমি ফ্ল'ৰটো মুচিবলৈ ভাল হয়। গ্লাছ ক্লিনাৰ আছে। মেক্স ব্ৰাইট, এইটো এটা লিকুইড চাৰ্ফ হয়। ইয়াক জাষ্ট আমি এই যোনটো খপ আছে, ইয়াৰ খপটোৰে আমি এখপ লৈ পেলাই প্ৰায় 20 লিটাৰ পানীত লৈ পেলাই আমি গোটেই কাপোৰ ধুব পাৰোঁ। আৰু ইয়াত কোনো ধৰণৰ আমি এক্সট্ৰা যেনেকে কাপোৰ ধোৱাৰ পিছত বিশেষ তাত বাৰিষাৰ বতৰত কি হয়, ৰ'দ নোলালে এটা গোন্ধ ওলাই নে নাই? আমি তাৰ কাৰণে কমফৰ্ট আকৌ ইউজ কৰোঁ, হয়নে? কিন্তু এই লিকুইড যোনটো চাৰ্ফ হয়, এই লিকুইড চাৰ্ফটো ব্যৱহাৰ কৰিলে আপুনি তেনেধৰণৰ বেলেগ আকৌ কমফৰ্ট বা তেনেকুৱা ধৰণৰ গোন্ধৰ কাৰণে একো ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই। আমাৰ যে সেই বাৰিষাৰ দিনত ৰ'দ নিদিলে ভিতৰত সোমাই ৰাখিলে কাপোৰবিলাক গোন্ধাই কিয় বাৰু, আপোনালোকে জানেনে? তাত এটা বেক্টেৰিয়া হয় নেকি? এই ফেকুৰ হয়নে? অ'কে, আৰু কোনোবাই ক'ব নেকি কিয় গোন্ধায়? সুমেন্দু ছাৰ শুনি আছে? হয় ছাৰ। হয়, এই অসমীয়াত যে খাব কাপোৰ, পৰা বুলি কওঁ। হয়, কিয় গোন্ধায় বাৰু? অসমীয়াত খাব পৰা। হয়, খাওঁ পৰা বুলি কয়। তো সেইটো আচলতে মই বহুত দিনৰ পিছত গম পালোঁ, বা আপোনালোকে কেতিয়াবা সময় পালে ৰিচাৰ্চ কৰি চাব। এই যে আমি চাৰ্ফবিলাক ব্যৱহাৰ কৰোঁ, চাৰ্ফবিলাক আপোনালোকে হাতেৰে চুই চাবচোন, তাত কিছুমান গুটি গুটি নিচিনা টান টান কিবা থাকেনে নাই? পাইছেনে বাৰু? থাকে নীলা ৰঙৰ সেইকেইটা হয়, বহুত টাইট সেইবিলাক থাকে। হয়। আৰু এনেকুৱা কিছুমান থাকে, পানীত দিলেও বহুত কিছুমান মানে আপোনাৰ গলি শেষ হৈ নাযায়, তাৰ গুটিবিলাক কিছুমান থাকি যায়, হয় নহয় বাৰু? থাকে দিয়ক। সেইবিলাক কিয় থাকে? সেইবিলাক যাতে আমি কাপোৰটো যেতিয়া ধোৱা যায়, সেই তেনেকুৱা ধৰণৰ গুটি গুটিবিলাকে গৈ পেলাই আমাৰ কাপোৰৰ বিভিন্ন সূতাবিলাকত লগ লাগি, যাতে যেতিয়া আমি ঘঁহোঁ বা এনেকে ধৰণে মাৰোঁ, তেতিয়া সেইবিলাকে লাগি যাতে সেই দাগবিলাক আঁতৰাই, তাৰ কাৰণে সেইবিলাক দিয়া হয়। কিন্তু এটা প্ৰশ্ন হ'ল, সেই গুটিবিলাক পানীত দিলেও যে গলি নাযায়, সেইবিলাক কি শিল বালি এনেকুৱা কিবা নেকি? অ', দেৱজিৎ ছাৰ কিবা কৈ আছে, ঘোষাল? দেৱজিৎ ঘোষাল ছাৰে কিবা কৈ আছে নেকি? মিউট হৈ আছে আপোনাৰ। অ'কে, তো সেই বস্তুবিলাক কি হয়, সেই বস্তুখিনি আপোনালোকে একদম ডিটেইলছত মই কোৱা কথাটো আপোনালোকে ৰিচাৰ্চ কৰি চাব, এনেই মই কোৱা নাই। তো সেইটো এই আমাৰ যে চাৰ্ফ এক্সেলেই হওক বা যিকোনো চাৰ্ফত, সেই একশ্যনটো কৰিবৰ কাৰণে, আমাৰ কাপোৰটো চাফ কৰিবৰ কাৰণে, ঘঁহিলে যাতে সেইটো দাগবিলাক যায়, তাত হাৰ্ডিৰ গুড়া দিয়া হয়। বুজি পাইছে?
সেই হাৰ্ডিৰ গুড়াবিলাক যেতিয়া দিয়া হয় সেইবিলাক পটককে পানীত মানে নাইকিয়া হৈ নাযায়। আৰু সেইখিনি যেতিয়া আমি এনেকুৱা বাৰিষাৰ দিনত যেতিয়া আমি ভিতৰত মেলি থওঁ, সেইটো যেতিয়া ৰ'দ নপৰে, সেই বস্তুখিনি আমাৰ লাহে লাহে তাত ফাংগিচাইড হয়, যোনটো আমি খাওঁ পৰা বুলি কওঁ, কোলা হৈ হৈ আহে বহু বহু জেগাত, বা সেইবিলাক যেতিয়া গেলিবলৈ লয় সেইবিলাকে কিছুমান বেয়া গোন্ধ ওলায়। হয়নে নহয় বাৰু? আপোনালোকে কথাটো মানিছেনে বাৰু? না, আজিহে গম পালো। হয়, এইটো মই কোৱা নহয়, আপোনালোকে গুগলত আজি বা ইউটিউবত আপোনালোকে চাব চাৰ্ফৰ হিষ্ট্ৰী কি হয়, চাৰ্ফ কেনেকে বনায়, তাত কি কি ইনগ্ৰিডিয়েণ্টছ দিয়া থাকে সেইবিলাক আপোনালোকে চাব। কিন্তু আমাৰ যোনটো মেক্স ব্ৰাইট আছে এইটো কমপ্লিটলি পিয়'ৰলি এইটো হাইজেনিক হয়। ইয়াক তেনেকে ব্যৱহাৰ কৰক, তাত কোনো ধৰণৰ তেনেকুৱা বেয়া গোন্ধ নাপায়, আনকি ইয়াতে সুন্দৰ এটা ফ্ৰেছনেছ গোন্ধহে আহে। ইয়াতে টয়লেট ক্লিনাৰ আছে, এইটো এটা ইয়াতে যিমানখিনি কেমিকেল থাকিব লাগে কেমিকেল সেই অনুসৰে নাই, কিন্তু তথাপিও আমাৰ সেই তেনেকুৱা টাইলছই হওক বা বিভিন্ন ধৰণৰ চেনিটাৰী বিভিন্ন বস্তুবিলাক কুমুদকে আদি কৰি বিভিন্ন এইবিলাক আমি সুন্দৰভাৱে চাইনিং হৈ যায়। শেষৰ এটা ব্ৰেণ্ড আছে যোনটো নেকি ফুড এণ্ড বিভাৰেজত। ন, এই টুথপেষ্টটো যে আনিলে সেইটো দেখাই দিয়কচোন, কিমান প্ৰাইচ কি? টুথপেষ্টটো অ, হয়, আমিতো টুথপেষ্টটো নগলে 132ত আহে। তো এইখিনি আমি শেষত এইখিনি দেখাই যে শেষ কৰিম। তো এইটো হৈছে আমাৰ প্ৰিন্ট ইয়াতে ৰেটটো দাদা প্ৰিন্ট ৰেটটো 130 নে কি হয় এইটো এইটো না কৈ না দিয়কচোন। প্ৰিন্ট ৰেট 174। অ'কে অ'কে। এইটো সাংঘাতিক চেল হয়, যোনে একবাৰ ব্যৱহাৰ কৰিব আপোনাক কভাৰ লৈ আহি বিচাৰিব। কাৰোবাৰ কোনটো দাঁতৰ কোনটো বিষ, বস্তু? টুথপেষ্টটো? টুথপেষ্টটো আপোনাৰ যদি অ, দাঁতৰ বিষ হৈ আছে, আপুনি মেডিচিন খোৱাৰ সলনি কেৱল টুথপেষ্টটো দি ব্ৰাছ কৰি ৰাতি শুই যাওক, ৰাতিপুৱালে আপোনাৰ বিষেই নাইকিয়া হৈ যাব। এইটো কোনটো ব্ৰেণ্ডত দিছে ইয়াতে? ইয়াতে আমাৰ যোনটো পাৰ্চনেল কেয়াৰৰ ভিতৰত অন এণ্ড অন হাৰ্বেল টুথপেষ্ট এইটো। 132 নে কিমান কিমান গ্ৰাম? এইটো আপোনাৰ 150 গ্ৰামৰ হয়। উম, এইটো যেনেকে চেনচোডাইন কে এফ তো সেইবিলাকতকেও দামটো কম, কিন্তু কাম সাংঘাতিক ৰূপে বেনিফিটেড হয়। এই 172 MRP হয় আৰু 132 আমি হ'লচেল ৰেটত কিনিবলৈ পাওঁ। আৰু ৰিটেইল কোনোবা যদি বেচিব বিচাৰে তেতিয়াহ'লে ভাল প্ৰফিট এটাও আমি ইয়াতে পাব পাৰোঁ। তো লাষ্ট আমাৰ কেইটামান প্ৰডাক্ট থাকি গ'ল, সেইকেইটা হৈছে ফুড এণ্ড বিভাৰেজ। আমি ইয়াতে খাদ্য হিচাপে যিখিনি আছে সেইখিনি কেইটামানহে মাত্ৰ। ৰিচেণ্টলি আমাৰ এইকেইটা এড হৈছে চিলি পাউডাৰ, কৰিয়েণ্ডাৰ পাউডাৰ, তাৰ লগতে টাৰ্মাৰিক। এতিয়া টাৰ্মাৰিকৰ ক্ষেত্ৰত এটা কথা আপোনালোকক জনাই থওঁ, হয়তো আমিও সেইখিনি বহুতে এৱাৰ নহয়। আজি আমি শালিমাৰে হওক বা MDHA হওক বা বিভিন্ন ধৰণৰ ভাল ভাল ব্ৰেণ্ডসমূহৰ আমি টাৰ্মাৰিক হালধি গুড়া ব্যৱহাৰ কৰোঁ, হয়নে? হালধি গুড়াই হওক বা বিভিন্ন ধৰণৰ যিবিলাক স্পাইচবিলাক আমি ব্যৱহাৰ কৰোঁ, এটা কথা আপোনালোকে জানিব, টাৰ্মাৰিক হালধিৰ যোনটো মাজৰ অংশ কুৰকুমিন বুলি কোৱা হয়, শুনিছেনে আপোনালোকে? হালধিৰ ভিতৰত আৰু এটা এনেকুৱা তৰপ এটা থাকেনে নাই ভিতৰৰ অংশ ভিতৰৰ ফালে? উম, উম, উম। সেইটোহে কিন্তু আচল হালধিৰ ঔষধি কাম কৰে। আমি যদি ইয়াতে 40 কেজি এনেধৰণৰ হালধি খুন্দি পেলাই ওলাওঁ, তাৰ পৰা মাত্ৰ 1 গ্ৰাম সেই কুৰকুমিনটো ওলায়। আৰু মাৰ্কেটত থকা মেক্সিমাম হালধিত কি কৰে, সেই কুৰকুমিনৰ ঔষধি গুণটো আঁতৰাই পেলাই কেৱল আমাক সেই বাহিৰৰ অংশৰ গুড়াখিনি আমাক খুৱাই আছে। যদি পাৰে নিজে সেইখিনি হালধি আনি পেলাই গুড়ি কৰি এতিয়াতো এইখিনি খাবলৈ চেষ্টা সেইদিনা কৰক। এটা ভিডিঅ' চালো, শুনক না, সেইদিনা এটা ভিডিঅ' পালো গো, হালধিৰ ব্লেক হেৰি হৈ আছে আপোনাৰ, হালধি নহয় বেলেগ গুড়া আপুনি হালধি ৰঙত কৰি এইটো হেৰি কৰি আছে আপোনাৰ। একজেক্টলি, মাৰ্কেটত এতিয়া বহুত বস্তু মেক্সিমাম বস্তু আমি ইয়াতে পাই থকা 95% বস্তুৱে ডুপ্লিকেট। ইয়াৰ লগতে জলকীয়া গুড়া বা ধনিয়া গুড়া আছে, আৰু ৰিচেণ্টলি আহি গৈছে পিংক চল্ট, হিমালয়ান পিংক চল্ট। এইটো সাধাৰণতে সাগৰৰ ফেনৰ পৰা বনোৱা নিমখ নহয়, এইটো হিমালয়ৰ এটা শিলৰ পৰা বনোৱা এইটো চল্ট হয়। ইয়াক খাবলৈ খুবেই অলপমান ল'লেই এইটো নিমখটো বহুত চোকা হয়, অলপমান ল'লেই হয়। আৰু যদি চাই আপুনি এতিয়া যোনটো ব্ৰেণ্ড আছে, হিমালয়ান ব্ৰেণ্ড আছে, তো সিহঁতেও ওলাইছে। তাৰ লগতে টাটাৰ এটা ব্ৰেণ্ড আছে, টাটায়েও পিংক চল্ট ওলাইছে। সিহঁতৰ 1 কেজিৰ দাম 280 টকা। মই কথা এটা সুধো, মানে হিমালয়ন চৰি এই পিংক চল্টত আয়ডিনটো নাথাকে নেকি? মানে তাত যিটো নৰ্মেল চল্টত যিটো আয়ডিন পৰিমাণ থাকে, ইয়াত আয়ডিনটো বহুত কম থাকে আয়ডিনৰ নেকি? পৰিমাণটো কম থাকে, লগতে ইয়াতে যিবিলাক
ছ'ডিয়াম হয়, ছ'ডিয়ামটো শৰীৰৰ কাৰণে আমাক কিছুমান যিমান পৰিমাণে লাগে তাতকৈ বহুত বেছি থাকে নৰ্মেল চল্টত, যাৰ কাৰণে আমাৰ ক্ষতিকাৰক। কিন্তু ইয়াতে সেই অনুসাৰে গোটেই একদম সমতুল্য অৱস্থাত থাকে, যাৰ ফলত প্ৰেছাৰ থকা মানুহেও আমাৰ এইটো হিমালয়ান পিংক চল্ট খাব পাৰে। বা বিভিন্ন ধৰণৰ কিডনী পেচেণ্টবিলাকক নিমখ খাব মানা কৰে, হয় নহয়? কাৰণ তাতে ছ'ডিয়ামৰ পৰিমাণ বহুত বেছি থাকে, কিন্তু আমাৰ সেইটো কণ্ট্ৰল কৰা আছে। এইটো যিহেতু হিমালয়ৰ সেই শিলৰ কিছুমান হেৰিৰ পৰা এইটো পিংক চল্ট বনোৱা হয়। এইটো এটা চাহপাত আছে টি লাইট, জেনেৰেল এইটো আমি যেনেকৈ চাহ হেৰি কৰোঁ, ইয়াক আপুনি পেকেটটো খুলিলে ইমান সুন্দৰ গোন্ধাই খাওঁ খাওঁ লাগি যায়, ইমান ধুনীয়া এইটো চাহপাত হয়। তাৰ লগতে কাশ্মীৰী কাশ্মীৰী কাৱা, এইটো এটা মাছালা টি হয়। দুটা প্ৰকাৰ আছে, এটা আছে দেশ কাশ্মীৰী কাৱা, এটা আছে দেশী কাৱা। তো এইখিনি বস্তু প্ৰয়োজন হয়নে নহয় আমাৰ?